Okay, hello everyone. So আজি আমি lecture number 5 আৰম্ভ কৰিব ওলাইছো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলনৰ ওপৰত. Okay, so মই just to be clear যাতে একো অসুবিধা নাই টেকনিক্যালি এবাৰ কনফাৰ্ম হৈ লওঁ. Just give me a moment. Okay, so আৰম্ভ কৰিছো. So last classত আমি কোৱেশ্চন কৰি আছিলো ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যনৰ ওপৰত. ৰিফ্ৰেকশ্যন বাৰু আমি এতিয়ালৈ ষ্টাৰ্ট কৰা নাই. আজি আমি ৰিফ্ৰেকশ্যন অৰ্থাৎ প্ৰতিফলন আৰম্ভ কৰিম. প্ৰিভিয়াছ ক্লাছৰ দুই এটা কুৱেশ্যন বাকী আছিলে, সেই কুৱেশ্যনখিনি আজি আমি ফিনিছ কৰি লওঁ, তাৰপিছত আমি আজি ৰিফ্ৰেকশ্যন ষ্টাৰ্ট কৰি দিম. অ'কে, চ' তোমালোকে যদি কিবা কনফিউজন পোৱা, এনি কনচেপ্ট কিবা কনচেপ্টক লৈ কিনে যদি কনফিউজন ফিল কৰা বা টেকনিকেল কিবা ইছ্যুজ আহে, তোমালোকে কমেণ্টত জনাই দিবা, মই তোমালোকৰ কমেণ্টবোৰ চেক কৰি আছোঁ. অ'কে, আগবাঢ়ো. চ' লাষ্ট ক্লাছত আমি য'ত এৰিছিলোঁ তাৰ পৰা কণ্টিনিউ কৰিম. এইবোৰতো গোটেই হৈ গৈছে আমাৰ, ৰিফ্লেকশ্যন আমাৰ হৈ গৈছে, মিৰৰৰ কথাও আমি গোটেই চোৱা হৈ গৈছে. আমি আছিলোঁ লাষ্ট ক্লাছত কুৱেশ্যনত. হা, অ'কে, তো লাষ্ট ক্লাছত আমি বিফ'ৰ দ্য ক্লাছ ৱাজ এণ্ডেড আমি এই কুৱেশ্যনটো ছল্ভ কৰিছিলোঁ. ইয়াৰ নেক্সট কুৱেশ্যনটোৰ পৰা আজি আমি আৰম্ভ কৰোঁ. তো মই একচুৱেলি লাষ্ট ক্লাছতে এইখিনি কুৱেশ্যন কভাৰ কৰাৰ প্লেন কৰিছিলোঁ, বাট সময় নিমিলিল কাৰণে এইখিনি কুৱেশ্যন আমি লাষ্ট ক্লাছত কমপ্লিট কৰিব নোৱাৰিলোঁ. চলো, লেটছ মুভ আহেড. অ'কে, তো কুৱেশ্যনটো চাবা এবাৰ. এই কুৱেশ্যনটোত কি কৈছে, আৰু এইবোৰ কুৱেশ্যন অলপমান বৰ্ড অৰিয়েণ্টেড কুৱেশ্যন, তাৰমানে তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনছ দেখা পাব পাৰা. তো কুৱেশ্যনটোত আমাক কৈছে যে এন অবজেক্ট অফ 5 cm in length is placed at a distance of 20 cm in front of a convex mirror. So আগৰ কুৱেশ্যনটো মই কনকেভ মিৰৰৰ কৰাইছিলোঁ, এই কুৱেশ্যনটো আমাৰ কনভেক্স মিৰৰৰ ওপৰত হ'ব. of radius of curvature 30 cm. আমাক কৈছে find the position of the image, its nature and size. তো আমাক ইয়াতে ইমেজ অৰ্থাৎ প্ৰতিবিম্বটোৰ অৱস্থান ক'ত বনিব, ইয়াৰ প্ৰকৃতি কেনেকুৱা হ'ব আৰু আকাৰ, তাৰমানে চিধা হ'ব, থিয় হ'ব নে ওলোটা হ'ব, আকাৰ কেনেকুৱা হ'ব, ডাঙৰ হ'ব নে সৰু হ'ব, আমি সেইখিনি ইয়াতে কেলকুলেট কৰিব লাগে. তো এইখিনি ছল্ভ কৰিবৰ কাৰণে আমি কি কৰিম, আমি বাছ ইয়াতে চিম্পলি আমাৰ কনচেপ্টটো এপ্লাই কৰিম. কেনেকৈ? ফাৰ্ষ্ট অফ অল ডায়েগ্ৰাম বনাবা. যেতিয়াই এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, যি মিৰৰ কয়, যোনখন দাপোনৰ কথা কয়, সেই দাপোনটো ড্ৰ কৰি ল'বা. ইয়াতে কনভেক্স কৈছে অৰ্থাৎ অৱতল, উত্তল বুলি কৈছে, গতিকে আমি উত্তলৰ ডায়েগ্ৰামটো বনাই ল'ম. আফটাৰ ডেট ইয়াতে আমি এনেকৈ মুখ্য অক্ষ অৰ্থাৎ প্ৰিন্সিপাল এক্সিছটো ড্ৰ কৰিম. ইয়াতে লক্ষ্যবস্তু ক'ৰবাত থাকিব, ইয়াৰ ফ'কেল লেন্থ আমাক কিমান বুলি কৈছে, আমাক ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া আছে. ৰেডিয়াছ অফ কাৰ্ভেচাৰ মানে আমাক আৰ দিয়া আছে. তো সবচে আগত আৰক ইউজ কৰি কিনে আমি ফ'কেল লেন্থ ওলাই লওঁ. তো আৰ আমাক দিয়া আছে 30 cm. ইয়াক ইউজ কৰি যদি আমি ফ'কেল লেন্থ ওলাব যাওঁ, তাক আমি পাই যাম r/2, ফৰ্মুলাটো মই কৈছিলোঁ, দেট ইজ 30/2. তো আমি ইয়াৰ পৰা পাই যাম 15 cm. তাৰমানে এই কনভেক্স মিৰৰটোৰ যোনটো ফ'কেল লেন্থ দিয়া আছে, তাক আমাক কৈছে 15 cm. আৰু ফ'কেল লেন্থৰ চাইন কনভেনশ্যনত যেতিয়া আমি গৈছিলোঁ, আমি দেখিছিলোঁ যে অৱতল দাপোনৰ কাৰণে, কনকেভৰ কাৰণে ফ'কেল লেন্থ আমাৰ নিগেটিভত আহিছিলে. কনকেভৰ কাৰণে আমাৰ ফ'কেল লেন্থ কি আছিলে, নিগেটিভ আছিলে. আৰু কনভেক্সৰ কাৰণে আমাৰ ফ'কেল লেন্থ কি হৈ যাব, কনভেক্সৰ কাৰণে আমাৰ ফ'কেল লেন্থ হৈ যাব পজিটিভ. এই দুটা বস্তু তোমালোকে ধ্যান ৰাখিব লাগিব. যিহেতু ইয়াতে কনভেক্স বুলি কৈছে, কনভেক্স বুলি কোৱাৰ কাৰণে আমাৰ যোনটো ইয়াতে ইমেজ বনিব, চৰি আমাৰ যোনটো ফ'কেল লেন্থ হ'ব, সেইটো আমি ইয়াতে পজিটিভ ল'ব লাগিব. তো ফ'কেল লেন্থৰ কামটো হৈ গ'ল. নেক্সট আমি কি কৰিব লাগিব, নেক্সট আমি চাব লাগিব যে লক্ষ্যবস্তু অৰ্থাৎ অবজেক্টটো ক'ত আছে. আমাক ইয়াতে কৈছে অবজেক্টটো 20 cm দূৰত আছে. তো অবজেক্টটো সদায় আমি মিৰৰৰ ফ্ৰণ্টত ৰাখিম, তাৰমানে ইয়াতে ক'ৰবাত অবজেক্টটো ৰাখা থাকিব. কিমান দূৰত? 20 cm দূৰত অবজেক্টটো আমাৰ ৰাখা আছে. আৰু ইয়াৰ ফ'কেল লেন্থটো কাৰ্ভেচাৰৰ ফালে সদায় ফ'কেল লেন্থ হয়, তাৰমানে ফ'কেল লেন্থটো আমাৰ ইফালে বনিব, দেট ইজ 15 cm. এইটো আমাৰ ফ'কেল লেন্থ ইয়াতে দিয়া আছে. ইয়াৰ কাৰণে আমি চাব লাগে যে ইমেজটো ক'ত বনিব. তো আমাৰ তাত লক্ষ্যবস্তুৰ দূৰত্ব অৰ্থাৎ ইউ দিয়া আছে, দেট ইজ অবজেক্ট ডিষ্টেঞ্চ আমাক দিয়া আছে কিমান, 15 cm. তো 15 cm, চৰি 15 নহয়, 20 cm. 20 cm আমাক ইয়াতে দিয়া আছে. কিন্তু কথাটো হ'ল ইয়াতে 20 cm যে আমি ডিষ্টেঞ্চটো লৈছোঁ, আমি প'লৰ পৰা কোনফালে যাব লাগিব সেইটো চাব লাগিব. আমাৰ প'ল অৰ্থাৎ মেৰু ইয়াতে আছে. মেৰুৰ পৰা লক্ষ্যবস্তুলৈ গৈ পাওঁতে আমি লেফ্ট ছাইডে যোৱা যাব. লেফ্ট ছাইডে গ'লে আমি ডিষ্টেঞ্চটো কিলো নিগেটিভ বুলি কওঁ. চাইন কনভেনশ্যনখিনি আমি চাইছিলোঁ ইয়াৰ আগৰ ক্লাছতে. আৰু যেতিয়া ৰাইট ছাইডে যোৱা যাব, ৰাইট ছাইডে গ'লে আমি প্লাছ এক্সৰ দিশত গৈ আছোঁ, গতিকে এইফালৰ ডাইৰেকশ্যনখিনিৰ ভেলুখিনি আমি পজিটিভত ল'ম. সেইকাৰণে ফ'কেল লেন্থটো আমাৰ পজিটিভত আহিছে, বাট আমাৰ অবজেক্ট ডিষ্টেঞ্চটো নিগেটিভত আহিব. চ' ইয়াতে আমি এটা নিগেটিভ চাইন লগাব লাগিব. অ'কে, আফটাৰ ডেট ইয়াতে তুমি কি কৰা, মিৰৰ ফৰ্মুলা এপ্লাই কৰি দিয়া. মিৰৰ ফৰ্মুলাটোৱে আমাক কি কয়, আমাৰ মিৰৰ ফৰ্মুলাটো আছিলে 1/f = 1/v + 1/u, এইটো ফৰ্মুলা আছিলে.
বা উল্টাকৈ লিখিব পাৰা, ইয়াক এনেকৈ লিখিলেও একো ভুল নহয়, 1/v + 1/u = 1/f বুলিও লিখিব পাৰা, একেই কথা দুটাই। তো ইয়াৰ পৰা আমাৰ ফ'কাছ হ'ব কিহৰ ওপৰত? আমাৰ ফ'কাছ হ'ব প্ৰতিবিম্বৰ অৱস্থান, অৰ্থাৎ আমাৰ কাৰণে ভি আননোন হৈ আছে, ভি কিমান হ'ব। যেহেতু ভি আননোন হৈ আছে, গতিকে ভিক আমি লেফ্ট চাইডে ৰাখোঁ, বাকী গোটেইখিনি ৰাইট চাইডে লৈ যাওঁ। তো এই কুৱেশ্যনটো দেখাত আমাৰ এনেকুৱা হৈ যাব, 1/v = 1/f - 1/u, এইটো হৈ যাব আমাৰ ফৰ্মুলাটো। এতিয়া এফ আৰু ইউৰ ভেলুখিনি এজ ইট ইজ বহাই দিয়া। এফৰ ভেলু পজিটিভত আছে, গতিকে ইয়াতে বহাই দিয়া +15, তো ইয়াতে আহিব 1/15 মাইনাছ ইউৰ ভেলু কিমান আছে? ইউৰ ভেলু আছে -20, তাৰমানে ইয়াতে আমি -20 বহাব লাগিব। আৰু আমি গম পাওঁ মাইনাছ মাইনাছ কম্বাইন হৈ কিনে কি হৈ যাব? প্লাছ হৈ যাব। চ' নেক্সট ষ্টেপত ডাইৰেক্টলি ইয়াক এনেকৈ লিখি দিব পাৰা, 1/15 + 1/20। বাছ এইখিনি তোমালোকে নিজে চল্ভ কৰিব পাৰিবা। এতিয়া ইয়াৰ পৰা এলচিএম লৈ ল'বা। এলচিএম ল'লে তোমালোকে দেখা পাবা ইয়াতে আহিব 15 আৰু 20ৰ এলচিএম। 15 আৰু 20ৰ এলচিএম তোমালোকে যদি চেক কৰা দেখিবা 60 আহিব। তাৰমানে 60 এনেকুৱা এটা নাম্বাৰ হয় যাক আমি 15 দিও ডিভাইড কৰিব পাৰোঁ আৰু 20ৰেও ডিভাইড কৰিব পাৰোঁ। তো 60 আমাৰ এলচিএম হৈ যাব। তো ইয়াতে আহি যাব 15 4 × 60 আৰু এইফালে আহিব 20 3 × 60। তাৰমানে আমি ইয়াতে পাই যাম 7/60। তো 7/60 ভেলুটো কাৰ কাৰণে হৈ গ'ল? 1/v ৰ কাৰণে হৈ গ'ল, কিন্তু আমাক লাগে ভি, গতিকে আমি কি কৰিব লাগিব? ইকুৱেশ্যনটো ফ্লিপ কৰিব লাগিব। তো ইয়াৰ সলিউশ্যনখিনি মই এইফালে লিখি দিছোঁ। ভিৰ ভেলুটো আমি ইয়াৰ পৰা পাই যাম কিমান? 60/7। আৰু 60/7ক যেতিয়া চল্ভ কৰিবা তেতিয়াহ'লে তোমালোকে এনচাৰটো পাবা 7 8 × 56, তাৰপিছত বাকী থাকিব 5। তাৰপিছত আমি পাম 7 5 × 35 আৰু 7 7 × 49, এৰাউণ্ড ইমান আহি যাব, ইমান চেণ্টিমিটাৰ। 8.75 চেণ্টিমিটাৰত আমাৰ ইয়াতে ইমেজটো বনি যাব। এতিয়া কথাটো হ'ল প্ৰতিবিম্বৰ অৱস্থান আমি গম পালোঁ। প্ৰতিবিম্বৰ অৱস্থান, যিহেতু প্ৰতিবিম্বৰ ৰিজাল্টটো আমাৰ পজিটিভ আহিছে, তাৰমানে ইমেজটো ক'ত বনিব? ইয়াৰে পিছফালে বনিব। আৰু প্ৰপাৰ্টিটো তোমালোকৰ মনত আছে চাগে, এনেকৈ আমি লাইট ৰেটো পঠাই দিওঁ, দেন লাইট ৰেটো এনেকৈ যায়, গৈ কিনে ৰিটাৰ্ণ আহে। তো কি হয়? দুটা এইফালে গৈ কিনে যেতিয়া কানেক্ট হয়, আমাৰ ইফালে ক'ৰবাত ইমেজটো বনিছিলে। প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হয়? লক্ষ্য বস্তুতকৈ অলপমান সৰু হয় চাইজত, আৰু ডিষ্টেঞ্চটো কিমান হ'ব? ইমান হ'ব, 8.75। তাৰমানে দাপোনৰ পৰা, মিৰৰৰ পৰা ইমান ডিষ্টেঞ্চ কিমান? 8.75 ডিষ্টেঞ্চত, 8.57 চেণ্টিমিটাৰ ডিষ্টেঞ্চত আমাৰ ইমেজটো বনিব। তো এটা কাম হৈ গ'ল, প্ৰতিবিম্বৰ অৱস্থানটো আমি পাই গ'লোঁ। নেক্সট, ইয়াৰ প্ৰকৃতি কেনেকুৱা হ'ব? তো প্ৰকৃতি আমি ক্লিয়াৰলি দেখা পাইছোঁ। প্ৰকৃতি কি হ'ব? যিহেতু পজিটিভ আহিছে, গতিকে দাপোনৰ পিছফালে বনিব। দাপোনৰ পিছফালে বনাৰ কাৰণে ইয়াৰ প্ৰকৃতি কি হ'ব? ইয়াৰ প্ৰকৃতি হৈ যাব অসৎ। অসৎ অৰ্থাৎ আমি ইংলিছত কওঁ ভাৰ্চুৱেল বুলি। ভাৰ্চুৱেল ইমেজ বনিব আৰু ই বিহাইণ্ড দ্য মিৰৰ বনিব। প্ৰকৃতি অসৎ, ভাৰ্চুৱেল, আৰু আমি ক'ম বিহাইণ্ড দ্য মিৰৰ অৰ্থাৎ দাপোনৰ পিছফালে। এই বস্তুখিনি তোমালোকে এক্সামত লিখিব লাগিব, কাৰণ এইবিলাকৰ ওপৰতো মাৰ্কছ থাকে। যেতিয়া এনেকৈ ষ্টেটমেণ্টবিলাক ইউজ কৰিব ন, যে অৱস্থান ক'ত আছে, ক'ত বনিব, প্ৰকৃতি কেনেকুৱা, এই গোটেইখিনি বস্তু মেনশ্যন কৰিব লাগিব। আৰু আকাৰৰ কথাও কৈ দিছে। আকাৰ মানে আমাৰ হাইট অফ দ্য ইমেজ কিমান হ'ব, আমি সেইটো ওলাব লাগে। তো হাইট অফ দ্য অবজেক্ট আমাক কুৱেশ্যনতে দি আছে 5 চেণ্টিমিটাৰ। এইখিনি ইউজ কৰি কেনে আমি হাইট অফ দ্য ইমেজ উলিয়াব পাৰিম। তো হাইট অফ দ্য ইমেজ কেনেকৈ উলিয়াম চাবা। আমাৰ তাত ফৰ্মুলা আছিলে h', তাৰমানে হাইট অফ দ্য ইমেজ ডিভাইডেড বাই হাইট অফ দ্য অবজেক্ট ইকুৱেল টু -v/u। মই এইটো ফৰ্মুলাৰ কথা কৈছিলোঁ। আমাৰ তাতে h কুৱেশ্যনত দিয়া আছে, তো h' কাৰণে আমি লিখিব পাৰিম, ইফালে আহিব h × -v/u। এইটো মই ক্ৰছ মাল্টিপ্লাই কৰি লৈছোঁ। hৰ ভেলু আমাক কুৱেশ্যনত দিয়া আছে, কিমান দিয়া আছে? 5 চেণ্টিমিটাৰ। যিহেতু এই থিয়কৈ আছে, গতিকে এই 5 চেণ্টিমিটাৰটো আমি কিহত ল'ম? পজিটিভ 5 চেণ্টিমিটাৰ বুলি ক'ম ইয়াৰ হাইটটো। তো ইয়াতে আহি যাব +5 চেণ্টিমিটাৰ মাইনাছ ভিৰ ভেলুটো কিমান আহিছে? ভিৰ ভেলুটো এতিয়া যদি তোমালোকে ডেচিমেলত ছাবষ্টিটিউট কৰা, চল্ভ কৰোঁতে অসুবিধা হ'ব। তো আই উড ৰেকমেণ্ড তোমালোকে এনেকৈ ভগ্নাংশত বা ফ্ৰেকশ্যনত বহাই ল'ব ট্ৰাই কৰিবা। তো ইয়াৰ পৰা তোমালোকে পাই যাবা ভিৰ ভেলুটো 60/60 আছিল ন? হয়, 60/7 আহি যাব ইয়াতে। ডিভাইডেড বাই ইউৰ ভেলুটো কিমান দিয়া আছে? ইউৰ ভেলুটো কুৱেশ্যনত আমাক দিয়া আছিলে কিমান? -20। ইয়াতে -20 বহাই দিয়া। এতিয়া কি হ'ব? এইটো মাইনাছ কাটা যাব, আৰু ফাইনেলি ৰিজাল্টটো পজিটিভত আহি যাব। তো ইয়াক যেতিয়া চল্ভ কৰিব যাম, মই যদি চাওঁ, ইয়াক 5ৰে কাটি দিওঁ, 5 4 × 20 আহিব। তো ইফালে আমি পাই যাম 60/7 × 1/4। 4ৰে কাটিলে 15 বাৰ যাব, আৰু এনচাৰত আমাৰ পজিটিভ আহিব। তো h' আমি পাই যাম 15/7। তো ইয়াক আমি পাই যাম 7 2 × 14, 2.0 চামথিং এনেকৈ কিবা আহিব। 7 2 × 14, 2.1, আৰু এইফালে 2.14 এনেকুৱা কিবা এটা আমাৰ ভেলু আহি যাব। h''ৰ ভেলুটো আমি পাই যাম 2.14 চেণ্টিমিটাৰ। তো ইয়াৰ পৰা এটা বস্তু ক্লিয়াৰ হৈ গ'ল যে হাইট আমি কিমান পালোঁ? ইমেজৰ 2.14 চেণ্টিমিটাৰ পালোঁ। অবজেক্টৰ হাইট কিমান দি আছিলে? 5 চেণ্টিমিটাৰ। আৰু ক্লিয়াৰলি আমি গম পাওঁ যে অবজেক্টৰ হাইটতকৈ ইমেজৰ হাইটটো অলপমান সৰু হ'ব। আৰু এই ভেলুটোৱে প্ৰুভ কৰি দিছে যে অবজেক্ট যদি আমাৰ ইয়াতে 5 চেণ্টিমিটাৰৰ হয়, ইমেজৰ হাইটটো আমি কিমান পাম?
2.14 সেন্টিমিটাৰ পাই যাম তো এইটো হৈ গ'ল ওভাৰঅল ইয়াৰ সলিউশনটো তো এইটো কোৱেশ্চন তোমালোকৰ এক্সামত আহিলে এৰাউণ্ড 3 নম্বৰ বা 2 নম্বৰৰ কাৰণে আহিব পাৰে যদি গোটেইখিনি বস্তু ডিটেইলত এক্সপ্লেইন কৰি দিয়া গোটেইখিনি কমপ্লিট মাৰ্কস তোমালোকে পাই যাবা তো এইটো হৈ গ'ল ইয়াৰে সলিউশনটো ওকে কিবা যদি অসুবিধা আছে কমেন্টত জনাব পাৰা ওকে গুড ইভিনিং এভৰিৱান গুড ইভিনিং মই কমেন্টবোৰ অলপ লেটকৈ চাইছো তোমালোকৰ চলো আগবাঢ়ো এতিয়া আই হোপ এইখিনিলৈকে ক্লিয়াৰ আছে এতিয়া আমি নেক্সট কোৱেশ্চনত যাওঁ আৰু এটা কোৱেশ্চন আছিলে লাষ্ট ক্লাছৰ সেইটো কোৱেশ্চন আজি কৰিবলৈ চেষ্টা কৰোঁ এইটো এটা কোৱেশ্চন এইটো আই থিংক তোমালোকৰ এই কোৱেশ্চনটো আই থিংক মই তোমালোকৰ এক্সাৰচাইজৰ পৰাই দিছোঁ তাৰমানে তোমালোকৰ টেক্সট বুকৰ পিছফালে যিখিনি কোৱেশ্চন আছে ন প্ৰশ্নাৱলী পাৰ্টটো যে আছে সেই টেক্সট বুকৰ লাষ্টৰ যিখিনি কোৱেশ্চন আছে তাৰ পৰা আই থিংক এই কোৱেশ্চনটো মই দিলোঁ চাগে তো এইটো কোৱেশ্চন মানে বেসিক্যালি কি হয় যদি তোমালোকৰ টেক্সট বুকৰ পিছৰ কোৱেশ্চন হয় তাৰমানে এক্সাম ওৰিয়েণ্টেড ইম্পৰ্টেণ্ট কোৱেশ্চন হয় যে এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে ডেফিনেটলি দেখা পাব পাৰা তো এই ধৰণৰ কোৱেশ্চনবিলাক কেনেকৈ সলভ কৰিব পৰা যায় চলো চাই লওঁ কোৱেশ্চনত কি কৈছে আমাক কৈছে যে এন অবজেক্ট অফ সাইজ 7 সেন্টিমিটাৰ তাৰমানে আমাক কিহৰ কথা কৈছে এইচৰ কথা কোৱা আছে ঠিক আছে তো প্ৰথমতে কোৱেশ্চনখিনি পঢ়ি কেনে এইটো ফিগাৰ আউট কৰিব চেষ্টা কৰিবা যে কোনটো কোনটো আমাক ভেৰিয়েবল দিয়া আছে আমাক অবজেক্ট ডিষ্টেন্স দিছে নে ফোকাস লেন্থ দিয়া আছে ফোকাল লেন্থ দিয়া আছে নে আমাক অবজেক্টৰ হাইট দিয়া আছে গোটেইখিনি বস্তু আগত ফিগাৰ আউট কৰি ল'বা তাৰ পিছতহে কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে সোমাবা তো প্ৰথমতে কোৱেশ্চনটো বুজিবলৈ চেষ্টা কৰোঁ যে আমাক কিহৰ কথা কৈছে তো কৈছে অবজেক্ট অফ সাইজ কিমান 7 সেন্টিমিটাৰ দিয়া আছে ঠিক আছে ইজ প্লেসড এট 27 সেন্টিমিটাৰ ইন ফ্ৰন্ট অফ আ কনকেভ মিৰৰ এই পাৰ্টবিলাক ধ্যান ৰাখিবা কনকেভ হয় নে কনভেক্স হয় কোৱেশ্চনটো ভালদৰে পঢ়ি ল'বা কাৰণ ভুলতে যদি কনভেক্স বনাই দিয়া গোটেই কোৱেশ্চনটো তোমালোকৰ চেঞ্জ হৈ যাব সো ধ্যান ৰাখিবা কনকেভ কৈছে নে কি কৈছে তাৰমানে ইয়াতে অবতল দাপোন বুলি কৈছে সো আগত কোৱেশ্চনটো পঢ়ি কেনে দাপোনটো ড্ৰ কৰি লোৱা যে অবতল দাপোন এখন আমাক দিয়া আছে ঠিক আছে দেন সবসে আগত দাপোন ড্ৰ কৰাৰ পিছত কি কৰিবা প্ৰিন্সিপাল এক্সিসটো ড্ৰ কৰিবা এটা কথাটো হ'ল যে কনকেভ মিৰৰ আমাক দিয়া আছে ইয়াৰ ফোকাল লেন্থ কৈছে 18 সেন্টিমিটাৰ ফোকাল লেন্থ 18 সেন্টিমিটাৰ মানে ইয়াতে ফোকাস পইণ্টটো ধৰি লোৱা আৰু ইয়াতে তাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ আহি যাব এটো সি আৰু এটো এফ তো এই ডিসটেন্সটো আমাক অ্যাকৰ্ডিং টু দা কোৱেশ্চন কিমান কৈছে 18 সেন্টিমিটাৰ কৈছে তেনেহলে এই ডিসটেন্সটো 18 সেন্টিমিটাৰে হৈ যাব এই ৰুলটো তোমালোকে গম পোৱা অলৰেডি কাৰণ সিৰ পৰা পি লৈকে যদি আমি ডিসটেন্সটো লওঁ হি আৰ বুজাব অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ যাক আমি ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি কওঁ তো এই ডিসটেন্সটো ৰেডিয়াস অফ কাৰ্ভেচাৰ হৈ যাব আৰু এইটো ডিসটেন্স তাৰ আধা তাৰমানে ৰেডিয়াস অফ কাৰ্ভেচাৰ এতে 18 + 18 36 সেন্টিমিটাৰ হৈ যাব ওকে তাৰপিছত আমাক কৈছে এট হোৱাট ডিসটেন্স ফ্ৰম দা মিৰৰ should a screen be placed so that a sharp focused image can be obtained find the size and the nature of the image তো আমাক কৈছে যে ইয়াতে মিৰৰখন আগফালে বা পিছফালে স্পেসিফিকলি মেনশন কৰা নাই আমি কোড এখন স্ক্ৰিন ৰাখিম যাতে সেই স্ক্ৰিনখনত ইয়াৰ ইমেজটো বনে বেসিক্যালি ইমেজ কোড বনিব আমাক ইনডাইৰেক্টলি হেতু ওলাবলৈ কোৱা হৈছে তো আমাক অবজেক্টটো কোড ৰখা হৈছে অবজেক্ট ৰাখা হৈছে 27 সেন্টিমিটাৰ দূৰত তাৰ মানে 18 সেন্টিমিটাৰ যদি এটো হয় তো অবজেক্টটো আমি ৰাখিছো ইয়াতে কবাত ইয়াৰে মাজত কবাত এতে আহিব কাৰণ এটো 18 হয় আৰু এটো 36 হয় তো 18 আৰু 36 ৰ মাজত ইয়াতে কবাত 27 আহিব লাগে ইয়াতে আমি অবজেক্টটো ৰাখিছো এট এ ডিসটেন্স অফ 27 সেন্টিমিটাৰ এনেকে ডায়াগ্ৰামত কোৱেশ্চনৰ ডেটাখিনি বহাই ল'ব চেষ্টা কৰিবা যাতে বস্তুখিনি সিম্পল হয় তোমালোকৰ কাৰণে এটা আমাৰ অবজেক্টৰ পজিশন ও তো ইমেজ কোড বনিব আমাৰ তাত এফ আছে আমাৰ তাত ইউ আছে ভি আৰামছে ওলাই ল'ব পাৰো তো প্ৰথমতে আমি ভি ওলাই লওঁ আৰু ওলাব কি দিছে ফাইন্ড দা সাইজ এণ্ড দা নেচাৰ অফ দা ইমেজ বাস আগৰটো দৰে সেম হাইট আৰু আমি কোড ইমেজ বনিব প্ৰথমতে হেতু ওলাব লাগিব তো অ্যাকৰ্ডিং টু দা কোৱেশ্চন আমাক এফ দিয়া আছে এফ কিমান আহিব এফ আমাৰ আহি যাব -18 সেন্টিমিটাৰ আমাক অবজেক্ট ডিসটেন্স ইউ দিয়া আছে কিমান আছে -27 সেন্টিমিটাৰ তো দৌৰাদৌৰিকে তোমালোকে প্লাস মাইনাস খিনি নোলোৱাকে সলভ কৰি নিদিবা কনকেভৰ কাৰণে ধ্যান ৰাখিব লাগিব আমাৰ এফ নেগেটিভত আহে আৰু যেহেতু অবজেক্টটো আমাৰ পোলৰ পৰা লেফট সাইডে ৰাখা আছে গতিকে আমাৰ ইউ কি হ'ব নেগেটিভত আহিব দুটা এটা নেগেটিভ আহিল তো ভিৰ কাৰণে কি হ'ব ভি আমি উলিয়াব লাগিব ফৰ্মুলা কি কয় ফৰ্মুলাই কয় আমাক 1/v + 1/u = 1/f ঠিক আছে তো এইখিনিটো গিভেন বুলি কৈ কেনে আমি লিখো আমাৰ ভি ইয়াতে আননোন হৈ আছে লগতে আমি এইচ ডেছটো ওলাই ল'ম বাৰু হাইট অফ দা ইমেজ কিমান হ'ব গোটেইখিনি ক্যালকুলেট কৰি ল'ম তো ইয়াৰ পৰা আমি পাই যাম 1/v = 1/f - 1/u তো 1/f কেনেকৈ হ'ব সাইন কনভেনচনৰ মতে বহাবা -18 - u কাৰণে কিমান আছে -27 তো মাইনাসটো অলৰেডি আছে লগতে আৰু এটা মাইনাস আহিব -27 আই হোপ এইখিনি ধৰিব পাৰিছা অলপমান ধ্যান ৰাখিবা এইখিনি বস্তু কাৰণ আমি দৌৰাদৌৰিতে মাইনাস দেখো ভাবো মাইনাসটো অলৰেডি আছে তো 27 কে অকল ভুলতে বহাই দিয়া যায় বাট হেনেকে নহব ইউ পুৰা মাইনাস হয় গতিকে এই মাইনাসটো পুৰা ইউৰ জায়গাত আহিব ইকুৱেশনত মাইনাস থাকক না থাকক মেটাৰ নকৰে ইয়াতে মাইনাস আছে মানে ইয়াতে মাইনাস লগাবই লাগিব ইয়াতে মাইনাস আছে মানে ইয়াতে মাইনাস লগাবই লাগিব এটা এটো মাইনাস কাটা যাব প্লাস হৈ যাব বেসিক্যালি তো ইয়াৰ মই মাইনাসটো আতৰাই কেনে ডাইৰেক্টলি ইয়াতে প্লাস বুলি লিখি দিও আহি যাব 1/27 এতিয়া আমি হয়তো তাৰ এলসিএম ল'ব লাগিব
18 আৰু 27 ৰ এলচিএম কিমান হয় এজ ফাৰ এজ আই কেন সি 54 হ'ব লাগে কাৰণ 18 3 গুণ 54 হয় আৰু 27 2 গুণ 54 হয় তো 54 ইহঁতৰ এলচিএম আহি যাব তো 18 ৰে 54ক ডিভাইড কৰিলে আমি পাম 3 -3 আহিব আৰু ইফালে +2 আহিব তাৰ মানে ইফালে যদি চাও মই 1/v ৰ ভ্যালুটো মই দেখা পাম কিমান আহিব -1/54 তাৰ মানে v ৰ ভ্যালুটো আমি ডাইৰেক্টলি গম পাম কিমান আহি যাব -54 তো মই ডাইৰেক্টলি লিখি দিও ইয়াতে v ৰ ভ্যালু আমাৰ আহি যাব -54 সেন্টিমিটাৰ আৰু যেহেতু মাইনাস সাইন আহিছে মাইনাস সাইন আহাৰ কাৰণে আমাৰ অবজেক্টটো ক'ত বনিব p ৰ পৰা লেফট সাইডে তো ইয়াৰ পৰা ইয়ালৈকে তো আমাৰ আহি গল 36 ৰ পৰা আৰু যাব লাগিব কিমানলৈকে 54 লৈকে যাব লাগিব তাৰ মানে আমাৰ ইমেজটো ইফালে কবাৰ বনিব আৰু যেতিয়া মিৰৰৰ ফ্ৰন্টৰ ইমেজ বনে কি সদায় কি হয় উলুটা হয় সেইকাৰণে চাবা যেতিয়া আমি এইচ ডেছ ওলাম ন হিউ নিগেটিভতে ভ্যালুটো ওলাই দিব তো এই ডিসটেন্সটো আমি পাই গলো ইয়াৰ পৰা ইয়ালৈকে এই ডিসটেন্সটো কিমান হয় এই ডিসটেন্সটো হয় -54 বা 54 বুলিও ক'ব পাৰা এটা কথা নাই বাৰু 54 সেন্টিমিটাৰ এইটো ডিসটেন্স আমি পাই গলো এইটো কিহৰ ডিসটেন্স হল এইটো আমাৰ ইমেজ ডিসটেন্স হল তো এটা কাম হৈ গল তো ইয়াতে যেহেতু স্টেটমেন্ট ইউজ কৰা গৈছে অসমীয়াত স্টেটমেন্টটো কোৱা হৈছে যে দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব পোৱা যাব তো আমি কম যে দাপোনখনৰ পৰা কিমান দূৰত 54 সেন্টিমিটাৰ দূৰত আমি যেটা পৰ্দা এখন ৰাখিম তাতে স্পষ্টকৈ প্ৰতিবিম্বটো গঠন হ'ব এই স্টেটমেন্টটো এনসাৰত তোমালোকে লিখিব লাগিব তাৰ পিছত কৈছে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো আকাৰ আৰু প্ৰকৃতিৰ কাৰণে আমি আকৌ হেইটো ফৰ্মুলা এপ্লাই কৰিম h dash by h equal to minus v by u এইটো ফৰ্মুলা আকৌ আমি এপ্লাই কৰিম তো এইটো ফৰ্মুলা যদি আমি এপ্লাই কৰিব যাও h dash আমি নাজানো h আমাক দিয়া আছে কিমান 7 সেন্টিমিটাৰ যেহেতু থিয়কে ৰাখা গৈছিলে গতিকে ইয়াতে +7 আহি যাব তো ইয়াতে ক্ৰস মাল্টিপ্লাই কৰিলো প্ৰথমতে h into minus v by u তো h ৰ ভ্যালু আমাক 7 দিয়া আছে মাইনাস v ৰ ভ্যালু আমি কিমান পালো v ৰ ভ্যালু আমি পালো -54 তো এক মাইনাসৰ লগত লিখিবা -54 আহি যাব ডিভাইডেড বাই u ৰ ভ্যালু কিমান আছিল u ৰ ভ্যালু আছিল -27 এটা আহি যাব -27 মাইনাস মাইনাস কাটা যাব আৰু যদি 27 ৰে কাটা 27 দুগুণ 54 হয় তাৰ মানে আমি h dash ৰ ভ্যালু পাই যাম কিমান আহিব 7 দুগুণ 14 লগত এটা মাইনাস সাইন -14 সেন্টিমিটাৰ -14 সেন্টিমিটাৰ হোৱাৰ মিনিংটো এটো হৈ গল যে যদি অবজেক্টটো 7 সেন্টিমিটাৰ হাইটৰ আছিল তেনে হলে ইমেজটো আমাৰ কি হৈ গল ইমেজটো আমাৰ ডাবল তাৰ ডাবল অৰ্থাৎ 14 সেন্টিমিটাৰ হাইটৰ আমি ইমেজটো পাই গলো এটো হৈ গল এৰে কেছটো ইয়াৰ পৰা আৰু এটা কোৱেশ্চন বনিব পাৰে মই হেতু মেনশন কৰি দিও কেতিয়াবা এটো ওলাব দিয়ে বিবৰ্ধন ওলাব দিয়ে হা যদি কয় ক্যালকুলেট কোৱেশ্চনৰ আৰু এটা যদি স্টেটমেন্ট ইউজ কৰিলে হয় ক্যালকুলেট ম্যাগনিফিকেশন এনেকে যদি কৈ দিয়ে ম্যাগনিফিকেশন মানে ক্যালকুলেট বিবৰ্ধনৰ মানটো কিমান যদি আমাক হেতু উলিয়াব দিয়ে তো তাৰ কাৰণে কি কৰিব লাগে বিশেষ একো লোড নাই m equal to হয়তো তুমি -v by u কৰি দিয়া v আমি উলিয়াব জানো আমাৰ মিৰৰ ফৰ্মুলা এপ্লাই কৰি কেনে u মোস্টলি কোৱেশ্চনত দিয়া থাকে এই দুটাৰে ৰেশিও উলাই দিয়া যেনেকে এই কোৱেশ্চনত আমি 14 সেন্টিমিটাৰ হাইট পালো ন তো তোমালোকে এনেকৈ লিখিব পাৰা h dash by h কৰিব পাৰা তো যদি হাইট গিটা গম পোৱা তো ম্যাগনিফিকেশন উলাটো বেছি ইজি হৈ যায় হাইট h dash আমি কিমান পাইছো -14 তো এতে লিখি দিয়া -14 ডিভাইডেড বাই হাইট অফ অবজেক্ট কিমান আছিল 7 তাতে আছিল 7 তো এতে আমি পাই যাম -2 তো যেতিয়া বিবৰ্ধনৰ ভ্যালুটো এনেকে পোৱা 2 মানে বুজাইছে যে আমাৰ যোনটো ইমেজ আহিব কি দুগুণ ডাঙৰ হ'ব আৰু এজ ইউ ক্যান সি 7 সেন্টিমিটাৰ হাইটৰ ইমেজটো আমি 14 সেন্টিমিটাৰ হাইটৰ হিচাপে পালো তো হেতুটো হৈ গল ফাৰ্স্ট সেকেন্ডলি যদি এটা নেগেটিভ সাইনটো দেখা নেগেটিভ সাইনটোৱে বুজাই আছে যে আমাৰ ইমেজটো কেনেকুৱা হ'ব ইমেজ would be real and inverted এইটো বস্তু ধ্যান ৰাখিবা তাৰ মানে ৰিয়েল অৰ্থাৎ ইমেজটো আমাৰ কেনেকুৱা হ'ব প্ৰতিবিম্ব হট হ'ব আৰু উলুটা হ'ব হট আৰু উলুটা হ'ব আমাৰ ইমেজটো কেতিয়া যেটা মাইনাস সাইন আৰু যদি প্লাস সাইন আহি যায় প্লাস সাইন আহিলে গম পাবা কাৰণ এইটো কেছত যদি চোৱা আগৰ কোৱেশ্চনটোত মই এবাৰ গুছি গৈছো এই কোৱেশ্চনটোত যদি চোৱা ইয়াতে আমাৰ h dash কিমান আছিল ইমান আহিছিল আৰু ইয়াতে h আমাৰ কিমান আছিল 5 তো ইয়াতে যেটা ম্যাগনিফিকেশন উলাব যাবা এইটো কোৱেশ্চনত ম্যাগনিফিকেশন উলালে তোমালোকে লিখিব লাগিব -v by u বা ইয়াক তোমালোকে h dash by h লিখিব পাৰা তো এক যেটা সলভ কৰিব যাবা সলভ কৰিব গলে ম্যাগনিফিকেশনৰ ভ্যালুটো কম আহিব তাৰ মানে ফ্ৰেকশনত আহিব 1 তকৈ কম আহিব 1 তকৈ কম হোৱাৰ ৰিজনটো এটো হয় যে অবজেক্টটো আমাৰ 5 ত আছিল বাট ইমেজটো আমি পালো এনেকে তো হাইট অফ দা ইমেজ কিমান আছিল 15/7 ইয়াতে 15/7 লিখি লোৱা আৰু হাইট অফ দা অবজেক্ট আমাক দিয়া আছে 5 ইয়াতে লিখি দিয়া 5 তো 15/7 into 1/5 আমি পাই যাম 5 3 গুণ 15 তাৰ মানে 3/7 আহিব
তো এইটো আহি যাব ম্যাগনিফিকেশন এটা ম্যাগনিফিকেশন যেটা পজিটিভ আহিল তাৰ মিনিংটো কি হ'ল তাৰ মিনিংটো হৈ গ'ল আমাৰ যোনটো ইমেজ আহিব কি সিধা হ'ব তাৰ মানে আমি কম ইৰেক্ট এইটো পজিটিভ আহিলে হা যেটা ম্যাগনিফিকেশন পজিটিভ আহে ইৰেক্ট হ'ব এন্ড কি হ'ব এন্ড ভাৰ্চুৱেল হ'ব তাৰ মানে থিয় আৰু অখত হ'ব তো এই সাইন বিলাক চাই কেনেও ইয়াৰ আইডিয়া পাব পাৰা তো ম্যাগনিফিকেশন পজিটিভ মানে আমাৰ যোনটো ইমেজ বনিব বা প্ৰতিবিম্ব বনিব সি থিয় হ'ব আৰু অখত বনিব আৰু যদি ম্যাগনিফিকেশন তোমালোকৰ নেগেটিভত আহা মানে অবজেক্ট আমাৰ যোনটো ইমেজ বনিব সেইটো ৰিয়েল হ'ব আৰু ইনভাৰ্টেড অৰ্থাৎ অখত আৰু উলুটা হ'ব এই বস্তুখিনি ইয়াতে তোমালোকে ধ্যান ৰাখিবা ওকে নেক্সট আমি আহিছো এতিয়া আমাৰ এটা নেক্সট টপিকটো ষ্টাৰ্ট হৈ যাব ওকে সো আই হোপ এখিনিলৈকে ক্লিয়াৰ আছে তোমালোকৰ যদি এখিনিলৈকে বুজি পাইছা এবাৰ কমেন্টত জনাই দিবা আৰু যদি কিবা ডাউট থাকি গল কিবা কনসেপ্টক লৈ কেনে কিবা পইণ্টক লৈ যদি বুজি পোৱা নাই সেই পইণ্টটো তোমালোকে কমেন্টত মেনশন কৰিব পাৰা মই এবাৰ বেক গৈ কেনে বস্তুখিনি এক্সপ্লেইন কৰি দিম ঠিক আছে সো বাই দ্যাট টাইম অলপ আগবাঢ়ি কেনে আমাৰ নেক্সট টপিকত গৈ আছো তো এখিনিলৈকে আমাৰ আছিলে ৰিফ্লেকশ্যনৰ কনসেপ্টখিনি অৰ্থাৎ প্ৰতিফলনৰ কনসেপ্টখিনি এতিয়া আমি নেক্সট মুভ কৰিম প্ৰতিসৰণৰ কনসেপ্ট অৰ্থাৎ ৰিফ্ৰেকশ্যনৰ কনসেপ্টত আজি আমি মুভ কৰিবলৈ ওলাইছো তো ৰিফ্ৰেকশ্যন কি হয় মই তোমালোকক যিখিনিলৈকে পাৰো নোটছ দি দিবলৈ চেষ্টা কৰিছো যে ৰিফ্ৰেকশ্যন অফ লাইট কি হয় মই এটা ডেফিনেশ্যন দি দিছো গোটেইখিনি বস্তু আমি ওৱান বাই ওৱান বুজিবলৈ চেষ্টা কৰিম ঠিক আছে তো প্ৰথমতে পঢ়ি চোৱাচোন মই ষ্টেটমেণ্টটো কি দিছো when a ray of light travels obliquely মানে স্বচ্ছ মাধ্যম তাৰ মানে ট্ৰান্সপাৰেণ্ট যেনেকৈ পানীৰ গ্লাছ এটা যদি পানী ভৰাই কেনে চোৱা ইপাৰৰ পৰা সিপাৰ দেখা পাওঁ ন তো তাক আমি স্বচ্ছ মাধ্যম বুলি কওঁ যাক আমি ট্ৰান্সপাৰেণ্ট মিডিয়াম বুলিও নাম দিয়া হয় ঠিক আছে ট্ৰান্সপাৰেণ্ট মিডিয়াম to another it changes its direction or bends at the interface of the two media this phenomenon of the change in the direction of light is called refraction of light directly statement to pori kena অলপ অসুবিধা হ'ব পাৰে মই ইয়াৰ এটা প্ৰপাৰ তোমালোকক ডায়াগ্ৰাম দেখাই কেনে বুজাই দিও চাবা ডায়াগ্ৰামটো কেনেকুৱা এই বস্তুটো চোৱা আই হোপ এই ডায়াগ্ৰামটো ভিজিবল আছে চাগে তো এই ডায়াগ্ৰামটো যদি তোমালোকে নোটিস কৰা তোমালোকে এইটো বস্তু ৰিয়েল লাইফতো এক্সপেৰিয়েন্স কৰিছা চাগে যে যেতিয়া পানীত এনেকে পেন্সিল এডাল ডুবাই থৈ দিবা গ্লাছ লৈ কেনে যদি পেন্সিল এডাল ডিপ কৰি চোৱা তোমালোকে এইটো বস্তু প্ৰেক্টিকেলিও চেক কৰি চাব পাৰা তো সেইটো যদি চেক কৰা দেখিবা যে পেন্সিলডাল অলপমান বেণ্ড হৈ গৈছে এনেকে বেণ্ড হোৱাৰ কাৰণটো কি বেণ্ড হোৱাৰ কাৰণটো আমি বুজিম এইবিলাক বস্তু মই সব ওৱান বাই ওৱান এক্সপ্লেইন কৰি দিম প্ৰথমতে এই বস্তুটোৰ ওপৰত ফোকাস কৰা এইটোৰ ওপৰত বৰ্তমান ধ্যান দিব নালাগে এইটোৰ ওপৰত ফোকাস কৰা এই ফেনোমেনাটো তোমালোকে কেতিয়াবা নহয় কেতিয়াবা ডেফিনেটলি এক্সপেৰিয়েন্স কৰিছা এনেকুৱা আৰু এটা ফেনোমেনা আছিলে চাগে যোনটো ইয়াতে মই দেখাই দিওঁ এটা এইটো কি হৈ আছে কেনেকুৱা হৈছে এইবিলাক চিন্তা কৰিব নালাগে বাস এটা বস্তু চোৱা এইটো হ'ল মানুহৰ চকুটো য'ত আমি বস্তু দেখা পাওঁ যাৰ থ্ৰু দি আমি বস্তু দেখা পাওঁ এই বস্তুটো মই কিয় দেখাইছো কাৰণ চোৱা ইয়াতে দেখুওৱা হৈছে যে কইন এটা পানীত ডিপ কৰা আছে তো তোমালোকে যেতিয়া পানীৰ তলত কিবা এটা যদি বস্তু পৰি থাকে পানীৰ তলত যদি ধৰি লোৱা কিবা এটা বস্তু পৰি থাকে এনেকে বা ধৰি লোৱা ঘৰতে যদি পানীৰ টেংকি আছে পানীৰ টেংকিৰ যেতিয়া তল সাইডটো চাবা ওপৰৰে তেতিয়া দেখা যায় যে পানীৰ যোনটো তলৰ সাৰফেস হয় অলপমান ওপৰলৈকে উঠি আহা আমি দেখা পাওঁ ঠিক তেনেদৰে যদি তোমালোকে সেই পানীতে এডাল ডান্ডা এনেকে ডুবাই দিয়া ষ্টিক এডাল যদি ডুবাই দিয়া তো এক্স্যাক্টলি এনেকে নাথাকে সি তাতে কি হৈ যোৱা দেখা পোৱা যে তাতে আমি দেখো যে এই পাৰ্টটো আমি ঠিকে যোৱা দেখো বাট ইয়াৰ তলৰ যোনটো পাৰ্ট আছে ন সি অলপমান এনেকে বেকা হৈ যায় পানীৰ তলত তোমালোকে নিশ্চয় নটিস কৰিছা এই বস্তুটো বা এনেকে যদি ষ্টিক নাথাকে সাপোজ হা এনেকে সাপোজ ষ্টিক নাই ইয়াৰ জায়গাত ধৰি লোৱা এনেকে আছে যে পানীৰ তলত কিবা এটা এনেকে ধৰি লোৱা কইন বা পাথৰৰ টুকুৰা এটা পৰি আছে এটা যেটা আমি পানীৰ ওপৰৰ পৰা চোৱা যায় তেতিয়াহ'লে আমি দেখো যে পাথৰৰ টুকুৰাটো এক্স্যাক্টলি ইয়াতে নাই অলপমান পানীৰ পৰা ওপৰত উঠি অহা যেন আমি দেখা পাওঁ তো ৰিজনটো হ'ল যে এই যে ইয়াতে যে ই তলৰ পৰা ওপৰত যে আহিল কিয় আহিল কি কাৰণে এইবিলাক বস্তু আমি ইয়াতে হোৱা দেখিলো এই গোটেই কাহিনীটো এক্সপ্লেইন কৰে কোনে এই গোটেই কাহিনীটো এক্সপ্লেইন কৰি দিয়ে আমাৰ ইয়াতে পোহৰৰ প্ৰতিসৰণ অৰ্থাৎ ৰিফ্ৰেকশ্যন অফ লাইটে এই বস্তুটো ইয়াতে এক্সপ্লেইন কৰে এটা ইয়াৰে কেছটো অলপ এনেকুৱা ধৰণৰ হয় যে যদি তোমালোকক সাপোজ তোমালোকে এক্সামত ডেফিনেশ্যন এটা লিখিব ওলাইছে তো ডেফিনেশ্যন লিখোতে যদি সোধা হয় যে হোৱাট ইজ ৰিফ্লেকশ্যন অফ লাইট বা পোহৰৰ প্ৰতিসৰণ বুলিলে কি বুজা ধুনীয়াকে এই ষ্টেটমেন্টটো লিখি দিব পাৰা এক নম্বৰো কাটা নাযায় ধুনীয়াকে এই পাৰ্টটো তোমালোকে তাতে মেনশ্যন কৰি দিব পাৰা তো সেই ডেফিনেশ্যনটো বুজাবৰ বাবে মই এটা ষ্টেটমেন্টটো ইউজ কৰিছো বাকি কাহিনীখিনি কেনেকে হ'ব কি হ'ব আমি ওৱান বাই ওৱান গোটেইখিনি ইয়াতে বুজিবলৈ চেষ্টা কৰিম এতিয়া এইটোতো হৈ গ'ল ৰিফ্ৰেকশ্যন অফ লাইট কি হয় বুজিলো
এটা নেক্সট আমাৰ টপিক আহিব যে ৰিফ্লেকশ্যন অফ লাইট কিয় হয়, কিয় আমি পোহৰৰ ৰেখাডাল পোহৰৰ যে লাইট ৰেটো আহি কেনে ক'ৰবাত পৰি কেনে বেকা হৈ যায়, কিয় বেকা হয় আমি সেইখিনি বুজিবলৈ চেষ্টা কৰিম প্ৰথমতে। ঠিক আছে, তো নেক্সট স্লাইডত গৈ আছো। ইয়াতে মই দুটা ডায়গ্ৰাম ইউজ কৰিছো। ইয়াতে দেখা পাইছা ওৱান বাই ওৱান কি হৈছে বুজাই দিওঁ। ইয়াতে এটা আমি গ্লাছৰ টুকুৰা, ইয়াক আমি গ্লাছ স্লেব বুলিও কওঁ। গ্লাছৰ টুকুৰা এটা ধৰি লোৱা এনেকে, মানে ইটাৰ টুকুৰা এটা ইমেজিন কৰা, সেই ইটাৰ টুকুৰাটো ধৰি লোৱা গ্লাছেদি বনোৱা আছে, সেইটোকে আমি গ্লাছ স্লেব বুলি কৈ দিওঁ। ঠিক আছে, সেই গ্লাছ স্লেবটোত যেতিয়া লাইটৰে এনেকে পৰিব ন, তো সি বেকা হৈ যায়। কেনেকে বেকা হয় গোটেইখিনি বস্তু মই বুজাই দি আছো। তো এইটো বেকা হোৱাৰ ৰিজনটো এনেকুৱা হয় যে আমি যদি ইয়াতে যোনটো ইয়াতে মই জাষ্ট ডায়গ্ৰামটো দেখালো যে এনেকে এটা গ্লাছ স্লেব আছে সাপোজ। ঠিক আছে, এইটো এটা গ্লাছ স্লেব বুলি ধৰি লওঁ। গ্লাছ স্লেবটোৰ ওপৰৰ ফালে কি থাকিব, ওপৰৰ ফালে ধৰি লোৱা এয়াৰ আছে। এয়াৰ মানে হাৱা আছে, কাৰণ আমি য'ত আছো আমিতো হাৱাত আছো, আমাৰ চাৰাউণ্ডিঙত হাৱা আছে, এয়াৰ আছে। আমিতো পানীৰ তলত নাথাকো। পানীৰ তলত থাকিলে আমাৰ চাৰাউণ্ডিঙত ক'লো যে পানী আছে। যিহেতু আমি হাৱাত আছো গতিকে আমাৰ চাৰাউণ্ডিঙত এয়াৰ আছে বুলি কৈছো। এতিয়া এয়াৰৰ পিছত যেতিয়া এই পাৰ্টটোৰ কথা চাম, ইয়াক যদি মই গ্লাছৰ বুলি কওঁ তো গ্লাছ বুলি ক'ম, পানীৰ বুলি ক'লে ৱাটাৰ বুলি কৈ দিম। তো প্ৰথমতে গ্লাছ বুলি ক'লো সাপোজ, যে এই পাৰ্টটো কি হয়, এইটো গ্লাছ হয়। ঠিক আছে, এতিয়া ইয়াতে আমি ফ'কাছ কৰিবলৈ চেষ্টা কৰিম যে যদি লাইট ৰে এটা আহি কেনে পৰে কি হ'ব। তো প্ৰথমতে আমি চাম সবচে আগত কি কৰিব লাগে, ৰিফ্লেকশ্যন অফ লাইটত আমি নৰ্মেল ড্ৰ কৰিছিলো, তোমালোকৰ মনত আছে চাগে। তো ইয়াতে এডাল নৰ্মেল ড্ৰ কৰা। ফাৰ্ষ্ট কাম নৰ্মেল অলপমান ভালকে ড্ৰ কৰি দিওঁ। I'll use this এনেকে। ঠিক আছে, নৰ্মেল এডাল ড্ৰ কৰি দিলো। এতিয়া কি কৰিব লাগে, এই নৰ্মেলটোৰ যোনটো ইণ্টাৰছেকশ্যন পইণ্ট আছে ন, যোনটো পইণ্টত এই চাৰ্ফেচটো আৰু নৰ্মেলডালে কাট কৰিছে, সেই পইণ্টত কি কৰা, সেই পইণ্টত এডাল আপতিত ৰশ্মি এনেকে ইনচিডেণ্ট কৰোঁ। এনেকে এডাল লাইটৰে ইনচিডেণ্ট কৰোঁ, বা এৰো নলগালেও হ'ব, নৰ্মেল ডাইৰেকশ্যন অফ হেৰি ইউজ কৰিব পাৰোঁ। এনেকে ধৰি লোৱা লাইটৰে এটা আহি কেনে পৰিছে, এনেকে লাইটৰে এটা আহি কেনে ইয়াতে পৰিছে। যেতিয়া লাইটৰে এটা আহি কেনে পৰে, ইয়াতে কি হয় কথাটো, যোনটো আমি ল অফ ৰিফ্লেকশ্যনতো দেখিব পাম। ইয়াতে কি হয়, যেতিয়া এয়াৰৰ পৰা হাৱাৰ পৰা যেতিয়া লাইটৰে আহি কেনে এটা পাৰ্টিকুলাৰ পইণ্টত ষ্ট্ৰাইক কৰে, সেই পইণ্টটোৱে যদি এয়াৰ আৰু গ্লাছক কি কৰে, ডিভাইড কৰি আছে। ইয়াক আমি মিডিয়াম বুলি কওঁ। এয়াৰ কি হয়, এয়াৰ এটা মিডিয়াম হয়। গ্লাছকো আমি ইয়াতে মিডিয়াম বুলিয়ে ক'ম, ইও এটা মিডিয়াম হয়। ইয়াক অসমীয়াত কি বুলি কয়, মাধ্যম বুলি কোৱা হয়। অৰ্থাৎ পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে, মানে লাইট ৰে ট্ৰেভেলছ ফ্ৰম ওৱান পাৰ্টিকুলাৰ মিডিয়াম টু এনাডাৰ, ইয়াৰ যোনটো একজেক্ট পাথ হয় ন, সেই পাথটোৰ পৰা ই ডেভিয়েট হৈ যায়, চেঞ্জ হৈ যায় পাথটো। তাৰমানে ই যাব বিচাৰিছিলে এনেকে, যদি ই নাথাকিলে হয়, এই স্লেবটো নাথাকিলে হয়, ইটো এনেকে চিধা গুচি গ'লে হয়। বাট যেতিয়া লাইট ৰেটো এয়াৰৰ পৰা গ্লাছত গৈছে, এতিয়া কেনেকে ডিচাইড হ'ব, কেনেকে বেণ্ডিং হ'ব, সেইটো ডিচাইড হ'ব যে কাৰ ডেনচিটি বেছি। তাৰমানে ঘন মাধ্যম কোনটো, ঘন মাধ্যম কোনটো আৰু লঘু মাধ্যম কোনটো। ঘন মিন্স ডেন্স, ডেন্সাৰ মিডিয়াম, আৰু ইয়াতে আহি যাব ৰেয়াৰাৰ মিডিয়াম। কোনটো মিডিয়াম ডেন্স হয়, কোনটো মিডিয়াম ৰেয়াৰ হয়, সেইটোৰ ওপৰত বেছ কৰি কেনে ইয়াতে ডিচাইড হ'ব। এতিয়া এয়াৰৰ কথা ক'লে, এয়াৰ আৰু গ্লাছ যদি দুটাৰ মাজত কম্পেয়াৰ কৰি চোৱা, এয়াৰ হৈ গ'ল এটা কি মিডিয়াম, লঘু মিডিয়াম। তো এয়াৰৰ কাৰণে যেতিয়া চাবা, ই লঘু মিডিয়ামত আহি যাব, অৰ্থাৎ ই ৰেয়াৰাৰ মিডিয়ামত আহি যাব। গ্লাছৰ কাৰণে ক'লে ঘন মিডিয়াম, অৰ্থাৎ ডেন্স মিডিয়ামত আহি যাব। এইটো অবভিয়াছলি তোমালোকে গম পোৱা, কাৰণ গ্লাছ যোনটো আছে, গ্লাছ হাৱাতকে বা বায়ুতকে বেছি ঠিক হয়, বেছি ঘন হয়। সেইকাৰণে গ্লাছক আমি ঘন মিডিয়াম বুলি কওঁ, এয়াৰক আমি লঘু মিডিয়াম বুলি কওঁ। যেতিয়া লাইট ৰে ৰেয়াৰাৰ মিডিয়াম অৰ্থাৎ লঘু মাধ্যমৰ পৰা ঘন মাধ্যম অৰ্থাৎ ডেন্সাৰ মাধ্যমত প্ৰৱেশ কৰিব, তেতিয়াহ'লে কি হ'ব, এই যে নৰ্মেলডাল আছে ন, এই নৰ্মেলডালৰ ফালে লাইট ৰেটো আমাৰ কি হৈ যায়, বেণ্ড হৈ যায় এনেকে। আমাৰ যোনটো নৰ্মেল আছে, সেই নৰ্মেলৰ ফালে লাইট ৰেটো যাব লাগিছিলে এনেকে, লাইট ৰেটো চিধা যাব লাগিছিলে, বাট যেতিয়া লঘুৰ পৰা ঘনত প্ৰৱেশ কৰে, লাইট ৰেটো এনেকে বেণ্ড হৈ কেনে এনেকা আহি যায়, এনেকা। এতিয়া ডিপেণ্ড কৰিব কিমান এংগেলত বেণ্ড হ'ব, কিমান বেণ্ড হ'ব, সেই বস্তুটো ডিচাইড কৰিব তাৰ ডেনচিটি। সেই ডেনচিটিটো কেনেকে ডিচাইড হ'ব, সেইটোৰ বিষয়ে আমি ওৱান বাই ওৱান ডিছকাছ কৰিম। এতিয়া চোৱা, কথাটো এনেকুৱা হ'ল, লাইট ৰেটো আহিব লাগিছিল এনেকে, বাট গুচি গ'ল এনেকে, এনেকে গুচি গ'ল। এই বস্তুটো যে আমি ইয়াতে দেখিলো ন, ইয়াৰ ওপৰত আমি এতিয়া মেইনলি ষ্টাডিটো কৰিব লাগিব। এতিয়া ষ্টাডিটো কেনেকুৱা হয় চোৱা, প্ৰথমতে যেতিয়া লাইট ৰেটো আহি কেনে এই বিন্দুটোত পৰিলে, তো ইয়াতে এটা এংগেল বনোৱা দেখিছো আমি, য়েছ। সেম যেতিয়া বেণ্ড হৈ কেনে ইফালে গুচি গ'ল, ইফালে এটা এংগেল বনোৱা দেখিছো আমি, য়েছ। এই এংগেলকেইটা ইয়াতে ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব, তো ধ্যান ৰাখিবা। যেতিয়া আমি ৰিফ্লেকশ্যনত আছিলো, নৰ্মেলৰ লগত যেতিয়া লাইট ৰেটো আহি কেনে পৰে, ইয়াক আমি কি বুলি কওঁ, ইয়াক আমি ইনচিডেণ্ট ৰে বুলি কওঁ।
ইনসিডেন্ট ৰে ইয়াক আমি আপতিত ৰশ্মি বুলি কওঁ যেনেকৈ ৰিফ্লেকশ্যনত আছিলে সেম নাম আপতিত ৰশ্মি ইয়াক আমি কম দেন ইয়াৰ পৰা যেতিয়া বেণ্ড হৈ গ'ল তো ইয়াতে কি হোৱা বুলি কৈছো এই পইণ্টটোত যে ই বেণ্ড হৈ গ'ল এই কাহিনীটোকে আমি কওঁ ৰিফ্ৰেকশ্যন অফ লাইট ইয়াতে লাইট ৰেটো কি হৈ গ'ল ৰিফ্ৰেক্ট হৈ গ'ল তাৰমানে আপতিত হৈ গৈছে লাইট ৰেটোতে কি হৈছে ৰিফ্ৰেক্ট হৈছে আপতিত হৈছে গতিকে এই ৰশ্মিডালক আমি কি বুলি কওঁ এই লাইট ৰেটোক আমি কওঁ ৰিফ্ৰেক্টেড ৰে বুলি কওঁ এই লাইট ৰেটোক আমি নাম দিওঁ ৰিফ্ৰেক্টেড ৰে লগতে আৰু অসমীয়াত কোৱা হয় ইয়াক প্ৰতিসৰিত ৰশ্মি ধ্যান ৰাখিবা অসমীয়াত আমি কওঁ প্ৰতিসৰিত ৰশ্মি এতিয়া আপতন ৰশ্মিৰ লগত যেতিয়া নৰ্মেলৰ কথা চোৱা যায় তো তাতে এটা এংগেল বনে কাৰেক্ট এইটো মনত আছে চাগে তোমালোকৰ আই বুলি কওঁ আইক আমি কি বুলি কওঁ আইক আমি কওঁ এংগেল অফ ইনচিডেন্স বুলি কওঁ আইক আমি কি বুলি কওঁ আইক আমি কওঁ এংগেল অফ ইনচিডেন্স যাক আমি আপতন কোণ বুলি কওঁ এংগেল অফ ইনচিডেন্স আপতন কোণ ওকে ঠিক আছে তাৰপিছত ল অফ ৰিফ্লেকশ্যনত মনত আছে চাগে যেতিয়া লাইট ৰেটো সেই পইণ্টত ইনচিডেন্ট কৰি কেনে এনেকৈ গুচি গৈছিলে তেতিয়াহ'লে এই এংগেলটোক আমি কি কৈছিলোঁ এংগেল অফ ৰিফ্লেকশ্যন বুলি কৈছিলোঁ বাট যিহেতু এইটো ৰিফ্ৰেক্টেড ৰে হয় গতিকে এই এংগেলটোক আমি আৰ বুলি ক'ম বাট ইয়াৰ নামটো কি হ'ব ইয়াৰ নামটো হ'ব এংগেল অফ ৰিফ্ৰেকশ্যন হৈ যাব ইয়াতে যেহেতু ফেনমেনাটো ৰিফ্ৰেকশ্যনৰ ওপৰত চলি আছে গতিকে ইয়াতে বনোৱা এংগেলটো আমাৰ এংগেল অফ ৰিফ্ৰেকশ্যন হ'ব অৰ্থাৎ ইয়াক আমি ক'ম প্ৰতিসৰণ কোণ বুলি ইয়াক কোৱা হয় ইয়াক আমি কওঁ প্ৰতিসৰণ কোণ বুলি আই হোপ এইখিনিলৈকে ক্লিয়াৰ আছে তো এই টাৰ্মখিনি প্ৰথমতে তোমালোকে ক্লিয়াৰ কৰি লোৱা আপতিত ৰশ্মিৰ লগত নৰ্মেলৰ লগত যোনটো এংগেল বনে তাক আমি কি বুলি কওঁ আপতন কোণ অৰ্থাৎ এংগেল অফ ইনচিডেন্স বুলি কওঁ আৰু যেতিয়া তাৰ প্ৰতিসৰণ হৈ যায় যেতিয়া লাইট ৰেটো ৰিফ্ৰেক্ট হৈ যায় আফটাৰ ডেট যোনটো এংগেল বনিব তাক আমি ক'ম এংগেল অফ ৰিফ্ৰেকশ্যন অৰ্থাৎ আৰ ঠিক আছে যেতিয়া লাইট ৰেটো লঘুৰ পৰা ঘনত প্ৰৱেশ কৰিছে ক্লিয়াৰলি দেখা পাইছা এই এংগেলটো ইয়াতকে সৰু হয় তো এইটো কেছ যেতিয়া ফলো হ'ব ন তো ইয়াৰ পৰা ধ্যান ৰাখিবা এংগেল আইটো আমাৰ এংগেল আৰতকে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব এই বস্তুটো প্ৰথমতে ক্লিয়াৰ কৰি লোৱা এইখিনিলৈকে ক্লিয়াৰ আছে নে এইখিনিলৈকে যদি ক্লিয়াৰ আছে তেতিয়াহ'লে আমি অলপ আগবাঢ়িব পাৰোঁ লাইট কেন ট্ৰেভেল উইদাউট এনি মিডিয়াম য়েছ লাইট কেন ট্ৰেভেল উইদাউট এনি মিডিয়াম লাইট কিয় উইদাউট এনি মিডিয়াম ট্ৰেভেল কৰিব পাৰে তো তোমালোকে যদি এনেকৈ চোৱা পৃথিৱীত লাইট ক'ৰ পৰা আহে পৃথিৱীত লাইট আহে সূৰ্যৰ পৰা যেতিয়া সূৰ্যৰ পৰা পৃথিৱীত লাইট আহে তো সেই পথটোত সূৰ্যৰ পৰা পৃথিৱীলৈকে যেতিয়া আহে তাতে একো বায়ু নাথাকে নহয় তাতে এটমস্ফিয়াৰে নাই তাতে ভেকিউম আছে শূন্য মাধ্যম বুলি কয় ন শূন্য বুলি কোৱা হয় ভেকিউমক তো শূন্যত পোহৰে গতি কৰিব পাৰে যাক তোমালোকে পঢ়িছা ন 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড বুলি তো বিনা মাধ্যমতো পোহৰে গতি কৰিব পাৰে য়েছ আৰু মাধ্যম আহি গ'লে তাৰ স্পীডটো কমি যায় গতিকে যদি পোহৰে যিমান ফাষ্ট মুভ কৰিব পাৰে সেই যদি মানে পোহৰে বহুত ফাষ্ট মুভ কৰিব বিচাৰে তো তাৰ কাৰণে বেটাৰ হ'ব তাতে কোনো মাধ্যম নাথাকাটো মাধ্যম নাথাকিলে সি মেক্সিমাম স্পীডত মুভ কৰিব পাৰিব আৰু যদি মাধ্যম আহি যায় তো ডিপেণ্ডিং আপন মাধ্যমটো কেনেকুৱা হয় ই গ্লাছ হয় নে পানী হয় নে আন কিবা তৰল পদাৰ্থ বা বেলেগ কিবা পদাৰ্থ হয় তাৰ ওপৰত বেছ কৰি কেনে তাৰ স্পীড অফ লাইটটো কমি যাব বাঢ়ি নাযায় 3 × 10⁸ ওপৰত যাব নোৱাৰে তাতকৈ কমেই হ'ব সেইখিনি বস্তু আজি আমি ইয়াতে চাম যে যেতিয়া লাইট ৰেটো গ্লাছত মুভ কৰিব কিমান স্পীডত যাব সেইখিনি বস্তু আমি 1 by 1 কভাৰ কৰিম আজি অ'কে চ' আই হোপ এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ আছে নেক্সট মই মুভ কৰোঁ নেক্সট পইণ্টত চ' এনেকৈ কিবা ডাউট ওলালে তোমালোকে সুধিব পাৰা মই কমেণ্টবোৰ চেক কৰি আছোঁ এনেকৈ যদি ৰিলেটেবল কিবা ডাউট থাকে কমেণ্টত জনাই দিবা মই সেইখিনি চেক কৰি কেনে তোমালোকক ৰিপ্লাই কৰি দিম ঠিক আছে এতিয়া আগবাঢ়িছোঁ আৰু টপিকৰ লগত যদি কিবা কনফিউজন থাকে সেইখিনিও ক'ব পাৰা তো এই বস্তুটো যে মই তোমালোকক এটা এক্সপ্লেইন কৰিলোঁ তাৰে কাৰণে ইয়াতে এটা ডায়েগ্ৰাম দিয়া আছে তো ডায়েগ্ৰামটো এতিয়া চালে তোমালোকৰ কাৰণে বুজিব সহজ হৈ যাব ইনচিডেণ্ট ৰে নৰ্মেল এংগেল অফ ইনচিডেন্স এয়াৰৰ পৰা গ্লাছত লাইট ৰেটো মুভ কৰিছে ৰেক্টেংগুলাৰ গ্লাছ লেব মানে সেইটো কৈছোঁ ইটাৰ টুকুৰা এটা ভাবা ইটা যোনটো ঘৰ বনাওঁতে ইউজ হয় ন ইটা সেই ইটাৰ টুকুৰাটো ধৰি লোৱা গ্লাছেদি বনোৱা আছে এনেকৈ ইমেজিন কৰা তো সেই গ্লাছৰ টুকুৰা এটা এনেকৈ ভাবি লোৱা তো ইনচিডেণ্ট ৰে হৈ গ'ল ৰিফ্ৰেক্টেড ৰে প্ৰতিসৰিত ৰশ্মি প্ৰতিসৰণ কোণ এইটো এটা ফেনমেনা ইয়াতে বনিল ফাৰ্ষ্ট কেছ ছেকেণ্ড কেছ আৰু এটা উল্টা কেছ হৈ যায় এতিয়া ইয়াতে লাইট ৰেটো এয়াৰৰ পৰা গ্লাছত গৈছে উল্টা যদি কৰি দিওঁ যদি গ্লাছৰ পৰা এয়াৰত আহে তেতিয়াহ'লে কি হ'ব এতিয়া কাহিনীটো আকৌ চেঞ্জ হ'ব এইটো হৈ গ'ল এটা কেছ ছেকেণ্ড কেছত মই দেখাই দিওঁ যে যদি লাইট ৰেটো আমি গ্লাছৰ পৰা এয়াৰত পঠাই দিওঁ তেতিয়াহ'লে কি হ'ব চলো 1 by 1 মোৰ দুটাৰে কানেকশ্যন এক্সপ্লেইন কৰিম সেই আগৰ কেছত আৰু দুটামান পইণ্ট মোৰ বুজাব আছে বাট তাতে যোৱাৰ আগতে মই প্ৰথমতে এই পাৰ্টটো লৈ কেনে ক্লিয়াৰ কৰি লওঁ বস্তুখিনি ঠিক আছে এতিয়া কথাটো হ'ল কি আমাৰ লাইট ৰেটো এতিয়া ক'ত আহিব গ্লাছৰ পৰা এয়াৰত আহিব
ইয়াতে এতিয়া নৰ্মেল ড্ৰ কৰো ওকে এতিয়া লাইট ৰেটোক আমি পঠাম ক'ৰ পৰা ক'লৈ লাইট ৰেটো প্ৰথমতে মেনশ্যন কৰি দিওঁ কোনটো কি হয় এইটো গ্লাছ হয় আমাৰ এইটো হৈ গ'ল এয়াৰ এতিয়া আমি মাধ্যমটো ইণ্টাৰচেঞ্জ কৰিছো আগৰ মাধ্যমত কি হৈছিলে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত লাইট ৰেটো গতি কৰি আছিলে অৰ্থাৎ ৰেয়াৰৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামত লাইট ৰেটো গৈ আছিলে এটা কি কৰিছো গ্লাছৰ পৰা এয়াৰত লাইট ৰেক আমি মুভ কৰাম অৰ্থাৎ কি ঘন মাধ্যমৰ পৰা লঘু মাধ্যম অৰ্থাৎ ডেন্সাৰৰ পৰা ৰেয়াৰত আহিবলৈ চেষ্টা কৰিব তো তেতিয়া ইয়াৰ বেন্ডিংটো কেনেকুৱা ধৰণৰ হ'ব সেইখিনি আমি বুজিবলৈ চেষ্টা কৰো এতিয়া তো প্ৰথমতে কি কৰিম প্ৰথমতে লাইট ৰেক এটা পাৰ্টিকুলাৰ এংগলত এটা ইনসিডেন্ট কৰাই দিও এটুক আমি সেম নামে দিম ইয়াক আমি কি কম ইয়াক আমি ইনসিডেন্ট ৰে বুলি কম শৰ্টত মই আইআৰ বুলি কৈ দিছো আইআৰ মানে এইটো হয় ইনসিডেন্ট ৰে এইটো ইনসিডেন্ট ৰে আপতিত ৰশ্মি তো আইআৰ বুলি লিখিলে গম পাবা মই ইনসিডেন্ট ৰে কথা কৈ আছো ইয়াৰ পিছত নেক্সট গৈছো ই আহি কেনে ইয়াতে পৰিব দেন ইয়াতে এংগল আই বনিব আই মানে কি হয় এংগল অফ ইনসিডেন্স জাস্ট আমি চালুৱে এটা কথাটো হ'ল লাইট ৰে ক'ৰ পৰা ক'ত গৈ আছে গ্লাছ অৰ্থাৎ ঘন মাধ্যমৰ পৰা ই লঘুত গৈ আছে অৰ্থাৎ ডেন্স মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামৰ পৰা বা ডেন্স বুলি ক'ব পাৰা বা ডেন্সাৰ ক'ব পাৰা ডেন্সাৰৰ পৰা সি ৰেয়াৰৰ মিডিয়ামত গৈ আছে যেতিয়া ডেন্সাৰৰ পৰা ৰেয়াৰৰ মিডিয়ামত লাইট ৰে যায় তো গ্লাছ স্লেবটো আৰু ইয়াৰ মাজৰ যদি একো ইন্টাৰফেস নাথাকিলে হয় মিডিয়ামত একো চেঞ্জ নহলে হয় ইটো এনেকৈ গুচি গ'লে হয় বাট যেহেতু ইয়াতে এই চেঞ্জটো আহিছে গতিকে কি হ'ব লাইট ৰেটো এটা বেন্ড হ'ব ইয়াত এটা এই কেছটো ধ্যান ৰাখিবা যেতিয়া লাইট ৰেটো লঘুৰ পৰা ঘনত গৈছিলে তেতিয়া সি নৰ্মেলৰ ফালে বেকা হৈ গৈছে যাব লাগিছিল এনেকে বাট নৰ্মেলৰ ফালে বেকা হৈ গৈছে এটা যেতিয়া এই বস্তুটো উল্টা কৰি দিবা ন উল্টা হ'ব তাৰ মানে সি নৰ্মেলৰ পৰা এটা দূৰত গুচি যাব তাৰ মানে ই যাব লাগিব ইফালে বাট নৰ্মেলৰ ফালে গ'লে হয় তেতিয়া যেতিয়া এই কেছটো উল্টা হ'লে হয় লঘুৰ পৰা ঘন বাট যেহেতু ই ঘনৰ পৰা লঘুত গৈ আছে সেই গতিকে ইয়াৰ লাইট ৰে মোশনৰ ডাইৰেকশনটো কি হ'ব উল্টা অৰ্থাৎ এইফালে গুচি যাব তাৰ মানে নৰ্মেলৰ পৰা ই দূৰৰ ফালে গুচি যাব এই মেইন প্ৰপাৰ্টি দুটা প্ৰথমতে তোমালোকে ধ্যান ৰাখিব লাগিব তাৰমানে লাইট ৰেটো এটা এনেকৈ গুচি যাব এইটো ডাইৰেকশ্যন তো এই যে এংগলটো বনিব এতিয়া এই এংগলটো আমাৰ বনি যাব এংগল অফ ৰিফ্ৰেকশ্যন তো যেতিয়া লাইট ৰে ইয়াতে তোমালোকে নোটিস কৰিব পাৰিবা যেতিয়া লাইট ৰেটো ঘন মাধ্যমৰ পৰা লঘুলৈ যায় যেতিয়া ঘনৰ পৰা লঘুলৈ গৈছে তো ইয়াতে ধ্যান ৰাখিবা যোনটো আমাৰ ৰিফ্ৰেক্টেড ৰে আৰ মানে ৰিফ্ৰেক্টেড ৰে অৰ্থাৎ প্ৰতিফলিত ৰশ্মি তো আৰ যে আছে ন আৰ কি হয় নৰ্মেলৰ পৰা দূৰত গুচি যায় ঠিক আছে আৰু সেম কেছ যদি মই ইয়াতে চাওঁ ইয়াতে কি হৈছিলে ইয়াতে ৰিফ্ৰেক্টেড আৰ কি হৈছে নৰ্মেলৰ ফালে ইয়াতে আমি কম আৰ কি হ'ব এই পইণ্টবোৰ তোমালোকে বুলেট পইণ্ট বনাই বনাই নোট কৰি থৈ দিবা নৰ্মেলৰ ফালে বেকা হয় বুলি ক'ব পাৰা বেকা হয় এইটো বস্তু আমি ইয়াতে গম পালো তো এই বস্তুটো ধ্যান ৰাখিবা আৰু ইয়াতে আমি গম পালো আৰু এটা বস্তু যে যেতিয়া এইটো ফেনোমেনা হৈ আছে তো তোমালোকে ক্লিয়াৰলি দেখা পাইছা যে এই এংগল আৰ যে আছে এংগল আৰ টু এংগল আই কে কি হৈছে ডাঙৰ হৈ আছে তো আমি ইয়াতে এইটো ক'ব পাৰো যে এংগল আই যে আছিলে এংগল আই ইজ লেছ দেন এংগল আৰ তো ঘনৰ পৰা লঘুত লাইট ৰে গ'লে কি কৰিবা গম পাবা যে যোনটো আমাৰ ৰিফ্ৰেক্টেড লাইট ৰে হয় বা প্ৰতিফলিত ৰশ্মি হয় সি নৰ্মেলৰ পৰা দূৰৰ ফালে বেকা হ'ব আৰু তেতিয়া আৰু যেতিয়া বেকা হৈ যাব বেকা হোৱাৰ ফলত যোনটো আমাৰ এংগল অফ ৰিফ্ৰেকশ্যন আছে আৰু এংগল অফ ইনচিডেন্স আছে দুটাৰ কম্পেৰিজন কি হ'ব আমাৰ এংগল অফ ইনচিডেন্স এংগল অফ ৰিফ্ৰেকশ্যনতকে সৰু হ'ব ঠিক আছে এটা যদি উল্টা কেছটো চাওঁ ইয়াতে আমাৰ এংগল অফ ইনচিডেন্স এংগল অফ ৰিফ্ৰেকশ্যনতকে ডাঙৰ হৈ আছিলে বিকজ আমাৰ যোনটো ৰিফ্ৰেক্টেড ৰে হয় সি নৰ্মেলৰ ফালে বেকা হৈ আছিলে এটা নৰ্মেলৰ পৰা দূৰত গৈ বেকা হৈছে আৰু এটা নৰ্মেলৰ ফালে আহি কেনে বেকা হৈছে এই দুটা কেছ সবচে আগত তোমালোকে বুজিব লাগিব এইখিনি যদি ক্লিয়াৰ আছে তেতিয়াহ'লে তোমালোকৰ ৰিফ্ৰেকশ্যনৰ অলমোষ্ট I would say 40% কাম হৈ গৈছে পিছৰ ফালে সেইখিনি বস্তু বুজিবলৈ ইমান অসুবিধা নহব ওকে এতিয়া আগবাঢ়িছো আমি নেক্সট পইণ্টত যাওঁ নেক্সট পইণ্টত চাবা এটা কি দিয়া আছে আচ্ছা ইয়াতে আৰু এটা বস্তু মই কৈ দিওঁ এই যে ডায়াগ্ৰামটো দেখিছা এই ডায়াগ্ৰামটো যোনটো মই এটা এক্সপ্লেইন কৰিলো ইয়াতে লঘুৰ পৰা ঘনত গৈ আছে এটা ঘনৰ পৰা লঘুত আহি আছে কেতিয়াবা এই ডায়াগ্ৰামটোকে আমি উল্টাকে এনেকে বনাব পাৰো এনেকে বনালে তোমালোকে কনফিউজ নহবা কেতিয়াবা আমি এনেকে বনাব পাৰো হা ধ্যান ৰাখিবা যাতে একো বস্তু মিছ নহয় মানে গ্লাছ স্লেবটো এনেকে দিয়া আছে কেতিয়াবা আমি লাইট ৰেক এনেকৈ পঠাব পাৰো যে এইটো আমাৰ নৰ্মেল হৈ গ'ল লাইট ৰেটো এনেকে পঠাই দিব পাৰো তো তেতিয়াহ'লে সি এনেকে গুচি যাব কিয় কাৰণ ইফালে ঘন মাধ্যম আছে ডেন্স আছে ইফালে ৰেয়াৰৰ মিডিয়াম আছে ইফালে গ্লাছ আছে ইফালে হাৱা আছে তো গ্লাছৰ পৰা যেতিয়া হাৱাত যাব ডেন্সাৰৰ পৰা ৰেয়াৰত গ'লে কি হ'ব সি নৰ্মেলৰ পৰা দূৰৰ ফালে বেকা হ'ব তো এই বস্তুটো কেতিয়াবা আমি চাব পাৰো তো কেতিয়াবা ডায়াগ্ৰামটো এনেকে নহয় কেনে
এনেকা হ'ব পাৰে বা কেতিয়াবা ডায়াগ্ৰামটো তোমালোকৰ এনেকা হ'ব পাৰে এইটো কেছ আৰু এইটো কেছ দুটাই সেম টু সেম হয় ধ্যান ৰাখিবা ওকে আই হোপ এখানেলৈকে ক্লিয়াৰ আছে তোমালোকৰ এতিয়া আমি আগবাঢ়ি কেনে আমাৰ এতিয়া নেক্সট পইণ্টত যাবলৈ চেষ্টা কৰোঁ এতিয়া এই দুটা ফেনমেনা যে আছে ন এই দুটা যে মই ফেনমেনা এক্সপ্লেইন কৰিলোঁ ইয়াতে এটা বস্তু ধ্যান ৰাখিবা অলদো সেইটো এক্সাম ওৰিয়েণ্টেড ইমান ইম্পৰ্টেণ্ট নহয় বা তোমালোকৰ কনচেপ্টটো বহুত ভাল বনাই দিব এই বস্তুটো যদি এবাৰ চাই লোৱা এটা কথাটো লাইট ৰেটোতো এনেকে গ'ল ঠিক আছে এতিয়া কথাটো লাইট ৰেৰ যেতিয়া এনেকে যাব গ্লাছ স্লেব যদি কৈছোঁ লাইট মই যদি কাছৰ টুকুৰা এটাৰ কথা যদি কৈছোঁ সিটো তাৰটো এটা পাৰ্টিকুলাৰ লেন্থ থাকিব ন পাৰ্টিকুলাৰ থিকনেছ থাকিব তো লাইট ৰেটো যেতিয়া এনেকে আহিব আহি কেনে যেতিয়া সি গৈ থাকিব গৈ কেনে ইফালে এটা পইণ্ট আছে য'ত গৈ সি ষ্ট্ৰাইক কৰিব সেই পইণ্টটোতো ফিল কৰিব লাইট ৰেটোৱে যে ইফালেতো আকৌ মিডিয়াম চেঞ্জ হ'ল তাৰমানে ইফালেতো এয়াৰ আছিল দেন গ্লাছ আহিল গ্লাছত লাইট ৰে মুভ কৰিলে আফটাৰ ডেট কি হ'ব আকৌতো এয়াৰ আহি যাব ন তাৰমানে এইবাৰ আকৌ গ্লাছৰ পৰা এয়াৰত যাব গ্লাছৰ পৰা এয়াৰত মানে ঘনৰ পৰা লঘু আকৌ কি কৰিব ইফালে বেণ্ড হৈ যাব সেই বস্তুটো বুজাবৰ বাবে মই ইয়াতে এটা ডায়াগ্ৰাম এইটো দিছোঁ তোমালোকক এতিয়া আগৰ কেছকেইটা যদি বুজি পাইছে ইয়াক বুজিবৰ কাৰণে একো প্ৰব্লেম নোপোৱা আৰামছে ইয়াক তোমালোকে বুজি পাই যাবা এতিয়া তো এইখিনিতো একো অসুবিধা নাই নৰ্মেল বনাইছোঁ ইনচিডেণ্ট ৰে এংগল অফ ইনচিডেন্স বনিব দেন যিহেতু ঘনৰ পৰা লঘুৰ পৰা ঘনত গৈ আছে এয়াৰৰ পৰা গ্লাছত গতিকে সি নৰ্মেলৰ ফালে বেকা হৈ যাব নৰ্মেলৰ ফালে বেকা হ'লে কি হ'ব আমাৰ ৰিফ্ৰেক্টেড যোনটো এংগল অফ ৰিফ্ৰেকশ্যন বনিব এইটো সি ইয়াতকে সৰু হ'ব ঠিক আছে দেন কি হ'ব সি ইফালে যাব ইফালে গৈ কেনে এই পইণ্টটোত আকৌ ফিল কৰিব যে আকৌ লাইট ৰেটো কি হ'ব ৰিফ্ৰেকশ্যন হ'ব এবাৰ কি হ'ব এবাৰ গ্লাছৰ পৰা এয়াৰত যাব চোৱা গ্লাছৰ পৰা যেতিয়া এয়াৰত যাব তো ইয়াতে এই এংগলটো এতিয়া এংগল অফ ইনচিডেন্স হৈ যাব তাৰপিছত এই লাইট ৰেটো কি হ'ব যিহেতু ঘনৰ পৰা লঘুত গৈ আছে গতিকে লাইট ৰেটো নৰ্মেলৰ পৰা দূৰৰ ফালে গুচি যাব আৰু তেতিয়া এই লাইট ৰেটোক আমি ৰিফ্ৰেক্টেড ৰে নকৈ কেনে কি বুলি কওঁ ইমাৰ্জেণ্ট ৰে বুলি এক নাম দিওঁ অলদো এইটো তোমালোকৰ চিলেবাছৰ কাৰণে সিমান ইম্পৰ্টেণ্ট নহয় জাষ্ট ফৰ ইয়ৰ নলেজ মই এইটো কৈছোঁ ইন কেছ যদি অলপ ডেপথত কেতিয়াবা কুৱেশ্যন আহি যায় তোমালোকে এই কনচেপ্টটো ধুনীয়াকৈ এপ্লাই কৰিব পাৰা ঠিক আছে তো এইটো ইমাৰ্জেণ্ট ৰে হৈ যাব আৰু এই ইমাৰ্জেণ্ট ৰেৰ যে এই এংগলটো বনিছে ন যাক ই বুলি কোৱা হৈছে এই এংগলটো আৰু আই এংগলটো এই দুটা ইকুৱেল হৈ যাব তো ইয়াতে ধ্যান ৰাখিবা আই আৰু ইৰ যোনটো এংগল বনিব সেই এংগল দুটা ইয়াতে ইকুৱেল হৈ যায় লগতে আৰু এটা পইণ্ট ধ্যান ৰাখিবা যে যদি গ্লাছ স্লেবটো নাথাকিলে হয় তেতিয়াহ'লে লাইট ৰেটো এনেকে গ'লে হয় তাৰমানে এই যে ডেছ 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 দিয়া লাইনডাল আছে লাইট ৰেটো এনেকে গুচি গ'লে হয় যদি ইয়াতে গ্লাছ স্লেবটো নাথাকিলে হয় গ্লাছ স্লেবটো থকাৰ কাৰণে ফাইনেলি লাইট ৰেটো কোনফালে গ'ল ফাইনেলি লাইট ৰেটো এইটো ইমাৰ্জেণ্ট ৰে যে লিখা আছে এনেকে গ'ল আৰু ধ্যান ৰাখিবা এই লাইনডাল আৰু এই লাইনডাল সমান্তৰাল হয় সদায় তাৰমানে ইয়াতে যদি এই লাইনডাল ড্ৰ কৰে ন এইটো এই লাইনডাল আৰু এই লাইনডাল ইজনে সিজনৰ কিয় সমান্তৰাল দে আৰ পেৰেলেল টু ইচ আদাৰ আৰু এই লাইন দুটাৰ মাজৰ যোনটো ডিষ্টেঞ্চ ইয়াতে ওলাই আহে ন যে যাব লাগিছিল এইফালেদি বাট গ্লাছ স্লেবটোৰ কাৰণে গুচি গ'ল এইফালেদি গতিকে এই ডিষ্টেঞ্চটোক আমি কি বুলি কওঁ লেটাৰেল ডিছপ্লেচমেণ্ট বুলি কোৱা হয় ইয়াক পাৰ্শ্বীয় সৰণ বুলিও কোৱা হয় আই থিংক হায়াৰ ক্লাছত তোমালোকে পাবা ইয়াক কোৱা হয় পাৰ্শ্বীয় সৰণ বুলি কোৱা হয় ইয়াক ঠিক আছে তো জাষ্ট ফৰ ইয়ৰ নলেজ এই পইণ্টটো মই তোমালোকে এটা এক্সপ্লেইন কৰি দিলোঁ তো কিবা যদি সৰু সুৰা পইণ্ট থাকি গৈছে এবাৰ বেক কৰি কেনে ইয়াক তোমালোকে চাই ল'ব পাৰা অ'কে আই হোপ ইয়ালৈকে ক্লিয়াৰ আছে চলো আগবাঢ়িছোঁ এতিয়া মাজে মাজে তোমালোকৰ কমেণ্টবোৰো চেক কৰি থাকোঁ নেভাৰ নো কেতিয়া ডাউট আহি যায় হা এতিয়া মই বুজাই দিওঁ এই বস্তুটো চলো এইটো বস্তু বুজাৰ আগতে মই প্ৰথমতে ইয়াক বুজাই দিবলৈ চেষ্টা কৰোঁ যে ইয়াতে কি হৈ আছে এই ফেনমেনাটো এতিয়া বুজিবলৈ তোমালোকৰ অসুবিধা একেবাৰে নহ'ব চোৱা ইয়াতে কি হৈছে ইয়াতে পানীৰ তলত এটা ধৰি লোৱা গ্লাছ আছে গ্লাছৰ পানীৰ তলত ধৰি লোৱা ইয়াতে কইন এটা চিক্কা বুলি কওঁ ন যোনটো 1 টকাৰ কইন 2 টকাৰ কইন 5 টকীয়াৰ কইন সেনেকৈ এটা পৰি আছে পানীৰ তলত আৰু আমি জানো ৰিয়েল লাইফত তোমালোকে এইটো এক্সপিৰিয়েঞ্চ কৰিছা যে পানীৰ তলত যোনটো কইন আছে তাক আমি পানীৰ পৰা অলপমান ওপৰত দেখা পাওঁ কিয় দেখা পাওঁ কাৰণ ইয়াতে হ'ব লাইটৰ ৰিফ্ৰেকশ্যন সেইটো কাৰণে আমি তাক পানীৰ ওপৰত দেখা পাওঁ এতিয়া চোৱা বস্তু এটা আমি কিয় দেখা পাওঁ আমি যেতিয়া ফাৰ্ষ্ট ক্লাছ কৰিছিলোঁ তাতে আমি কৈছিলোঁ যে বস্তু এটা দেখা তেতিয়া পাওঁ যেতিয়া সেই বস্তুটোৰ পৰা লাইট ৰে আহি কেনে আমাৰ চকুত পৰে তেতিয়া আমি সেই বস্তুটো আমি ক্লিয়াৰলি ভিজিবল হৈ যায় আমাৰ কাৰণে তো এই বস্তুটোৰ ওপৰত যদি ফ'কাছ কৰা এই বস্তুটোৰ পৰা লাইট ৰে আহিব ঠিক আছে লাইট ৰে আহি কেনে আমাৰ চকুত পৰিব তেতিয়াহে আমি কইনটো দেখা পাম মই যদি এতিয়া কৈছোঁ পেনটো মই কিয় দেখা পাম কাৰণ লাইট চ'ৰ্চৰ পৰা লাইট পেনটোত পৰিছে তাৰ পৰা সি আহি মোৰ চকুত পৰিছে সেইকাৰণে মই দেখা পাইছোঁ যদি ইয়াক মই কভাৰ কৰি দিওঁ ইয়াৰ পৰা লাইট ৰে আহি মোৰ চকুত নপৰিব মই দেখা নাপাম চিম্পল লজিক অ'কে তো চিমিলাৰলি যদি মই ইয়াতে চাওঁ যে যোনটো কইনটো মই ওপৰত দেখা পাইছোঁ তো ডেফিনেটলি ইয়াৰ কেছটো এইটো হ'ব যে কইনটোৰ পৰা লাইট ৰেটোৰ অলপ ওপৰৰ পৰা আহিব লাগিব সেইকাৰণে মই তাক ওপৰত দেখা পাইছোঁ তো সি ওপৰত আহিল কিয় তাক আমি ওপৰত দেখা পালোঁ সেই কেছটো বুজাব আমাক প্ৰতিসৰণে কেনেকৈ চোৱা এতিয়া ইয়াতে ৰেড লাইন দেখা পাইছা চাগে ডায়েগ্ৰামটোত ইফ আই কেন চি হা লাইনকেইটা দেখা পাইছা এই ৰেড লাইনকেইটা চোৱা ইয়াৰ পৰা লাইট ৰেটো এনেকৈ আহিছে লাইট ৰেটো চিধা আহি কেনে আমাৰ চকুত সোমাব বিচাৰিছে য়েছ বাট কি হ'ল এতিয়া ৰাখা আছে পানী বায়ুৰ কম্পেৰিজনত এটা ঘন মাধ্যম হয় কম্পেয়াৰ্ড টু এয়াৰ ইট ইজ এ ডেন্সাৰ মিডিয়াম
তো ডেন্সাৰৰ পৰা যেতিয়া ৰেয়াৰত লাইট ৰে আহে কি হৈ যায় সি নৰ্মেলৰ পৰা দূৰত বেণ্ড হ'ব চেষ্টা কৰে এনেকৈ নৰ্মেলৰ পৰা ই দূৰত বেণ্ড হ'ব য'ত লাইট ৰে আহিছে তাতে নৰ্মেল বনাব পাৰা মাল্টিপল নৰ্মেলো বনাব পাৰা একো কথা নহয় এনেকা নহয় যে এটাই নৰ্মেল বনিব য'ত লাইট ৰে আহি কেনে পৰিছে তাতে তোমালোকে নৰ্মেল বনাই দিব পাৰা এতিয়া ইয়াতে কি হ'ব সি দূৰৰ ফালে যাব বাট চকুৱে থৰি না গম পায় যে ই বেকা হৈ আহিছে চকুৱেতো সদায় চিধা লাইট ৰেহে অবজাৰ্ভ কৰিব পাৰে তো চকুৱে কি ক'ব আচ্ছা লাইট ৰেৰ যোনটো ডাইৰেকশ্যন হ'ল ন চকুৱে দেখিব যে আচ্ছা লাইট ৰেটো কি হৈছে ছাৰ্ফেচৰ পৰা এনেকৈ আহি আছে অ'কে তো যিহেতু এনেকৈ আহিছে তো চকুৱে ফিল কৰিব যে লাইট ৰেটো একচুৱেলি ক'ৰ পৰা আহি আছে একচুৱেলি পিছফালৰ পৰা এনেকৈ ক'ৰবাত আহি আছে তো য'ত গৈ কেনে এই লাইট ৰেকেইটা কানেক্ট কৰিব যোনটো পইণ্টত লাইট ৰেকেইটা কি কৰে কাটাগতি কৰে তাতে আমাৰ প্ৰতিবিম্ব গঠন হয় ইমেজ বনে সো এই পইণ্টত আমাৰ কি হৈ যাব ইমেজটো বনি যাব আৰু সেইকাৰণে আমাৰ এনেকুৱা লাগে যে একচুৱেলি ইমেজটো ইয়াতে বনি আছে দিছ ইজ দ্য হোল কেছ যে অবজেক্ট এটা আমি পানীৰ ওপৰত কিয় উঠি থকা দেখা পাওঁ কাৰণ লাইট ৰেটো যে অবজেক্টৰ পৰা আহি কেনে এনেকৈ আমাৰ চকুত পৰা যেন লাগে একচুৱেলি সেনেকা হোৱা নাই একচুৱেলি লাইট ৰেটো বেকা হৈ কেনে আহিছে বাট আমাৰ চকুৱে সেই বস্তুটো ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে সেইটো গতিকে আমি দেখা পাওঁ যে অবজেক্টটো পানীৰ পৰা অলপমান ওপৰত উঠা আছে অ'কে এই চেম কেছটো এতিয়া তোমালোকে ইয়াতো দেখা পোৱা যে পেঞ্চিলডাল বেণ্ড হৈ আছে কিয় বেণ্ড হৈ আছে এই কেছটো ইয়াতে আছে চোৱা যে ষ্টিকডাল এনেকৈ আছিলে ষ্টিকডালৰ তলৰ পইণ্টৰ পৰা লাইট ৰেটো আহিব চিধাকৈ বাট এই পইণ্টত কি হ'ব দূৰত গুচি যাব নৰ্মেলৰ পৰা তো চকুৱে দেখিব যে আচ্ছা লাইট ৰেটো এনেকৈ আহিছে তাৰমানে অবজেক্টটো চাগে ইফালে ক'ৰবাত আছে সেইকাৰণে আমি এই পাৰ্টটো অলপমান বেকা হৈ যোৱা এনেকৈ দেখা পাওঁ আৰু ইয়াতে অবজেক্টটো আমাৰ শ্ব' হয় তো এইটোৱে হৈ গ'ল মেইন বেচিক কনচেপ্ট ৰিফ্ৰেকশ্যন অফ লাইটৰ লগত এইখিনিলৈকে বুজি পাইছানে আই হোপ ৰিয়েল লাইফৰ বহুতখিনি বস্তু তোমালোকৰ ইয়াৰ লগতে ক্লিয়াৰ হৈ গৈছে যদি কিবা কনফিউজন আছে যদি কিবা ডাউট আছে তোমালোকে মোক কমেণ্টত জনাব পাৰা আৰু যদি এইখিনিলৈকে ক্লিয়াৰ আছে আমি এতিয়া আগবাঢ়িব পাৰোঁ অ'কে তো নেক্সট এইটোতো মই কৈ দিলোঁ এতিয়া অলপমান আগবাঢ়ি কেনে ইয়াতে মই কিবা এড কৰিবৰ কাৰণে ৰাখিছিলোঁ নেকি আচ্ছা ইয়াতেতো বৰ্তমান একো নাই তেনেকৈ নেক্সট পইণ্টত আহিছোঁ এতিয়া আহিছোঁ ল অফ ৰিফ্ৰেকশ্যন যেনেকৈ তোমালোকে ল অফ ৰিফ্লেকশ্যন পঢ়িছা প্ৰতিফলনৰ নিয়ম বা প্ৰতিফলনৰ সূত্ৰ বুলি পঢ়িছিলা তেনেকৈ দুটা ল অফ ৰিফ্ৰেকশ্যনো আছে ধ্যান ৰাখিবা প্ৰথম সূত্ৰটো একদম চিম্পল যেনেকৈ ল অফ ৰিফ্লেকশ্যনত পঢ়িছিলা এজ ইট ইজ প্ৰথম সূত্ৰটো ছেম টু ছেম হয় প্ৰথম সূত্ৰটো কি কৈছে এইবিলাক মই এনেকৈ দিছোঁ যাতে তোমালোকে পৰীক্ষাত যেতিয়া লিখিবা এইখিনি বস্তু যাতে এক্সাক্টলি লিখি দিব পাৰা কাৰণ এইবিলাকৰ পৰা এক্সামত এজ ইট ইজ কুৱেশ্যন আহে 1-2 নম্বৰৰ কাৰণে সুধি দিয়ে কুৱেশ্যনবিলাক তো ধ্যান ৰাখিবা এই ষ্টেটমেণ্টবিলাক ইম্পৰ্টেণ্ট হয় ইয়াতে কৈছে ফাৰ্ষ্ট ল দ্য ইনচিডেণ্ট ৰে দ্য ৰিফ্ৰেক্টেড ৰে এটা ৰিফ্ৰেক্টেড ৰে লিখিব লাগিব ৰিফ্লেক্টেড ৰে বুলি ভুলতে লিখি নিদিবা প্ৰতিফলন নহয় ইয়াতে প্ৰতিসৰণ হৈ আছে গতিকে আমাৰ যোনটো ৰে আহিব সেইটো ৰিফ্ৰেক্টেড ৰে বনি কেনে আহিব তাতে কৈছে দ্য ৰিফ্ৰেক্টেড ৰে and the normal to the interface of the two transparent media at the point of incidence all lie in the same plane এটো সঁচা কথা হয় কাৰণ আমি ইয়াতে এই বস্তুটো যে চেক কৰিলোঁ আমি যে ইয়াতে চালোঁ কোনটো এইটো দেখাই দিওঁ এইটো এই যদি প্লেনখন চোৱা ইয়াতে ইনচিডেণ্ট ৰে ৰিফ্লেক্টেড ৰে আৰু নৰ্মেল গোটেইখিনি একেখন সমতলতে আছে এই বস্তুটো তোমালোকে ধ্যান ৰাখিবা তাৰমানে এনেকুৱা নহয় যে ইনচিডেণ্ট ৰে এনেকৈ আহি কেনে এনেকৈ 90 ডিগ্ৰী বনাই কেনে এনেকৈ আহি যাব সি হ'ব নোৱাৰে এই গোটেইকেইটা একেখন প্লেনতে থাকিব লাগিব এই কেছটো ল অফ ৰিফ্ৰেকশ্যনৰ ফাৰ্ষ্ট ষ্টেটমেণ্টটোৱে আমাক কৈ দিয়ে এইটো হৈ গ'ল যোনটো অসমীয়াত আছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু দুই স্বচ্ছ মাধ্যমৰ সন্ধিতলত আপতন বিন্দুত টনা অভিলম্ব এই তিনিওডাল সদায় একেখন সমতলত থাকে ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা ডাইৰেক্টলি এক্সামত কুৱেশ্যন আহে চ' বি ভেৰি কেয়াৰফুল এইকেইটা ষ্টেটমেণ্ট তোমালোকক এক্সামত বহুতবাৰ সুধিছে চ' ভালদৰে পঢ়ি ল'বা ছেকেণ্ড সূত্ৰটো এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা এটা নতুন ফৰ্মুলা ওলাই আহে সেইটোৰ বিষয়ে আমি ডিছকাছ কৰিম ছেকেণ্ড ফৰ্মুলাটোক আমি নাম দিছোঁ স্নেলছ ল এইটো ইম্পৰ্টেণ্ট হয় এই নামটো স্নেলছ ল স্নেলৰ সূত্ৰ বুলি কওঁ আমি অসমীয়াত ইয়াতে কোৱা হৈছে যে পোহৰৰ কোনো এক নিৰ্দিষ্ট ৰং আৰু দুই নিৰ্দিষ্ট মাধ্যমৰ সাপেক্ষে আপতন কোণৰ চাইন মানে এই ট্ৰিগনমেট্ৰিত যে পঢ়িছিলে চাইন কছ এটা ট্ৰিগনমেট্ৰিটো দুই এটা সৰু সুৰা কনচেপ্ট এপ্লাই হ'ব বিশেষ একো লোড ল'ব নালাগে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইন কাৰ চাইন আপতন কোণ অৰ্থাৎ আই তাৰ চাইন ল'ব লাগিব আৰু প্ৰতিসৰণ কোণ অৰ্থাৎ আৰ তাৰো আমি চাইন ল'ব লাগিব কোণৰ চাইনৰ অনুপাত সদায় ধ্ৰুৱক এই ধ্ৰুৱক ৱৰ্ডটো যে ব্যৱহাৰ কৰা হৈছে ইয়াৰ পৰাও আৰু এটা নতুন বস্তু ওলাই আহিব যোনটো আমাৰ নেক্সট টপিকে হ'ব যাক আমি কি বুলি কওঁ ৰিফ্ৰেক্টিভ ইণ্ডেক্স প্ৰতিসৰণাংক তাতেও মই আহি আছোঁ আকৌ অ'কে আমি এইখিনি গোটেই আজি কভাৰ কৰিম অনুপাত সদায় কি হয় ধ্ৰুৱক হয় এই সূত্ৰটোক স্নেলৰ প্ৰতিসৰণৰ সূত্ৰ বুলিও কোৱা হয় গতিকে এইটো বস্তু মনত ৰাখিবা স্নেলৰ সূত্ৰ পৰীক্ষাত সোধে ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' ইয়াক তোমালোকে ভালদৰে শিকি ল'বা প্ৰথম সূত্ৰ দ্বিতীয় সূত্ৰ এই দুটা বস্তু ইম্পৰ্টেণ্ট হয় তাৰমানে ল অফ ৰিফ্ৰেকশ্যনৰ যোনটো ছেকেণ্ড ল হয় ন ছেকেণ্ড লটোক আমি স্নেলৰ সূত্ৰ বুলি কওঁ স্নেলৰ ল বুলিও আমি কওঁ স্নেলৰ ল কি হয় তাৰ মই মেথামেটিকেল টাৰ্মটো বুজাই দি আছোঁ এইখিনি তোমালোকে প্ৰথমতে ধ্যান ৰাখিব লাগিব
সো পোহৰৰ কোনো এক নিৰ্দিষ্ট ৰং বেলেগ বেলেগ ৰং হলে বেলেগ বেলেগ কেছ আহি যাব এই কনষ্টেন্ট যে আহিছে ন এই কনষ্টেন্টৰ ভ্যালুটো চেঞ্জ হৈ যাব যদি তোমালোকে ৰং বেলেগ লৈ লোৱা ৰঙা ৰঙৰ কাৰণে এই কনষ্টেন্টৰ ভ্যালু বেলেগ আহিব বেঙুনীয়া ৰঙৰ কাৰণে যোনটো হ'ব ন ভিভগিয়ৰ বুলি ভায়োলেট ইণ্ডিগো ৰেড এনেকে যে বেলেগ বেলেগ কালাৰৰ কাৰণে আমি সিকুৱেন্সটো চাওঁ তো ৰেডৰ কাৰণে বেলেগ আহিব येलो কালাৰ লবা येलो কালাৰৰ কাৰণে বেলেগ আহিব গ্ৰীণ ললে গ্ৰীণৰ কাৰণে বেলেগ আহিব এটা ক'বা কি কালাৰৰ কথা কৈ আছো এই লাইট ৰে বিলাক যে আহি পৰি আছে যে এনেকে এটা যে লাইট ৰে বিলাক যে আহে যে তো লাইট ৰে জেনেৰেলি আমাৰ চকুত যোনটো পৰে আমি বগা লাইট ৰে বগা লাইট ৰে মানে সব ধৰণৰ কালাৰ আছে বাট কিছুমান লাইট ৰে এটা স্পেচিফিক কালাৰ আছে না যে ৰঙা লাইট আহি কেনে চকুত পৰিছে বা হালধীয়া লাইট আহি কেনে চকুত পৰিছে সেই ৰঙৰ কি কয় পোহৰৰ কালাৰৰ কথা কোৱা হৈছে তো সেই পোহৰৰ বেলেগ বেলেগ কালাৰৰ কাৰণে আমাৰ এই ধ্ৰুৱক যে আছে কনষ্টেন্ট তাৰ মানবিলাক আমাৰ বেলেগ বেলেগ আহিব কেনেকে বেলেগ আহিব মই সেইটো কৈছো চোৱা এইটো বস্তুক আমি ম্যাথমেটিক্যালি প্ৰথমতে বুজিবলৈ চেষ্টা কৰো যে পোহৰৰ কোনো এক নিৰ্দিষ্ট ৰং আৰু দুই নিৰ্দিষ্ট মাধ্যমৰ সাপেক্ষে আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত কি লম আমি অনুপাত লম সদায় ধ্ৰুৱক হয় তাৰমানে ইয়াক আমি এনেকে লিখিব পাৰো আপতন কোণৰ সাইন যদি লওঁ তাৰমানে মই এনেকে লিখিম সাইন অফ আই আৰু প্ৰতিসৰণ কোণৰ সাইন যদি লওঁ তেনেহলে মই এনেকে লিখিম সাইন আই বাই সাইন আৰ এনেকে লিখা যায় ঠিক আছে এটা ইহঁত তাৰ যদি মই ৰেশিও লৈ লওঁ সাইন আই বাই সাইন আৰ কৰো তো ইয়াক আমি সদায় কনষ্টেন্ট হিচাপে লিখো ইয়াৰ ভ্যালু সদায় কনষ্টেন্ট হয় এইটো বস্তু তোমালোকে ইয়াতে বুজিব লাগিব এইটো বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় হায়াৰ ক্লাছত ক্লাছ 12ত যেতিয়া সায়েন্স লৈ কেনে যদি পঢ়া তোমালোকে ক্লাছ 12ত ইয়াৰ ইউজ আকৌ আহিব এই বস্তুটো তোমালোকে ইয়াতে ভালদৰে বুজিব লাগিব আৰু এই কনষ্টেন্ট যে আছে ন এই কনষ্টেন্টৰ আৰু এটা নাম আছে যোনটো আজি আমি ডিসকাস কৰিম হেতু বিষয়ে ইয়াক কোৱা হয় ৰিফ্ৰেক্টিভ ইনডেক্স বুলি এটা কথা হল ৰিফ্ৰেক্টিভ ইনডেক্স কি হয় উইল ডিসকাস ৰিফ্ৰেক্টিভ ইনডেক্স অসমীয়াত কোৱা হয় ইয়াক প্ৰতিসৰণাংক বুলিও আমি ইয়াক কওঁ প্ৰতিসৰণাংক বুলি আমি ইয়াক নামকৰণ কৰা হয় তো সাইন আই বাই সাইন আৰ যেটা লবা সি সদায় কনষ্টেন্ট হ'ব এটা স্পেসিফিক লাইট ৰেৰ কালাৰৰ কাৰণে ৰঙাৰ কাৰণে ইয়াৰ বেলেগ কালাৰ হ'ব নীলাৰ কাৰণে ইয়াৰ বেলেগ কালাৰ হ'ব সো ইয়াতে যেতিয়া আমি লাইট ৰে ৰিফ্লেকশনটো হোৱা দেখিলো এনেকে নৰ্মেল বনাইছিলো এনেকে লাইট ৰেটো আহিল এনেকে বেন্ড হৈ কেনে গল তো ইয়াতে আই বনাইছিল ইয়াতে আৰ বনাইছিল তো ইয়াতে আই আৰু আৰ যে আছিল ইহঁতৰ সাইনৰ ভ্যালুখিনি যদি উলোৱা ধৰি লোৱা এটা 30 ডিগ্ৰী 40 সপোজ 60 ডিগ্ৰী আছে ইয়াতে বোলে 45 ডিগ্ৰী বনালে ঠিক আছে তো 60 ডিগ্ৰী হলে এটা sin 60 লিখিব লাগিব 45 বনালে ইয়াতে আমি sin 45 লিখিব লাগিব দুটাৰে ৰেশিও ওলাৰ পিছত ইয়াতে এটা কনষ্টেন্ট নাম্বাৰ এটা পাম আমি সেই নাম্বাৰটো ডিসাইড কৰিব এই যত লাইট ৰেটো গল ন এই মিডিয়ামটো যে গ্লাস বা পানী বা আমি জিয়ান নিদু কিয় নাম এই পাৰ্টটোৰ ৰিফ্ৰেক্টিভ ইনডেক্স বা প্ৰতিসৰণাংক কি হয় সি আমাক বুজাবলৈ চেষ্টা কৰিব এটা মাইন্ডত ডাউট আহিব তোমালোকৰ চলো ঠিক আছে ইয়াতে এংগেল বহাই কেনে তো আমি সলভ কৰি লম ট্ৰিগোনোমেট্ৰি টেবলটো আমি জানোৱে হেখিনিক লৈ তো আৰু একো অসুবিধা নাই বাৰু হেখিনি বাৰু মেনেজ হৈ যাব এটা কথাটো হল মেনেজ তো হেখিনি হৈ যায় বাৰু হেখিনি এটা কথাটো হল এটো যে যদি আমাৰ কাতে এই পাৰ্টটোৰ যে কথা কৈছো মই এই পাৰ্টটো কি হয় এই পাৰ্টটো প্ৰথমতে কনটেক্সটটো বুজিব লাগিল তো ইয়াৰ কনটেক্সটটো প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰিছো প্ৰতিসৰণাংক কি হয় ঠিক আছে প্ৰতিসৰণাংকৰ কাৰণে ইয়াৰ হেৰিটো নাহিল নেকি প্ৰতিসৰণাংকৰ স্লাইডটো নাহিল নেকি আছে আহা বেলেগ ফালে গুছি গৈছে এনিৱে প্ৰতিসৰণাংকৰ স্লাইডটো একচুয়ালি বেলেগ ফালে আগুৱাই গুছি গৈছে অলপ এনিৱে মই বলো ডিলেট হৈ গল চাগে তো প্ৰতিসৰণাংকৰ এটো মই ডেফিনেশন দি দিছো তোমালোকক এক্সামত যদি খুদে প্ৰতিসৰণাংক বুলিলে কি বুজা what do you mean by refractive index this is the definition ইংলিশ মিডিয়ামৰ কাৰণে দি দিছো অসমীয়া মিডিয়ামৰ কাৰণেও দি দিছো তোমালোকে ভিডিওটো পজ কৰি কেনে ধুনিয়াকে ইয়াক তোমালোকৰ নোটছত লিখি লবা very very important for you ঠিক আছে তো কি বুলি কয় refractive index refractive index or index of refraction is a measure of how much light changes its speed and bends when it enters a specific material. Scientifically, it is defined as the ratio of speed of light in vacuum to speed of light in that given medium. It is usually denoted by the letter n. NCERT আমাক n letter to use কৰা আছে higher class তোমালোকে তাক mu ইয়াক এটো u নহয় হা ইয়াক আমি mu বুলি কওঁ MIU mu বুলি কোৱা হয় এই তোমালোকে দেখিছা ন আলফা বিটা গামা যে পঢ়িছা কবাত আলফা বিটা গামাৰ এলফাবেটিক্যাল সিরিজতে এই মিউটো আহে বেসিক্যালি তো আমি মিউ বুলি কওঁ তো কমেন্ট কোৱা হৈছে প্ৰতিসৰণাংক হৈছে কোনো এটা মাধ্যমৰ এনে এক ধৰ্ম যিয়ে পোহৰে সেই মাধ্যমত প্ৰৱেশ কৰিলে কিমান বেকা হ'ব অলপ আগতে চালো ন মাধ্যম চেঞ্জ কৰিলে লাইট ৰে বেকা হৈ যায় কিমান বেকা হ'ব বা ইয়াৰ বেগৰ কিমান পৰিৱৰ্তন হ'ব বেগ মানে কিহৰ বেগ স্পিড অফ লাইট এই যে অলপ আগত কলো শূন্যত 3 * 10⁸ হয় পানীত প্ৰৱেশ কৰিলে তাৰ স্পিডটো কমি যাব কিমান কমিব সেই ৰেশিওটোকে আমি কি বুলি কওঁ ৰিফ্ৰেক্টিভ ইনডেক্স বুলি ইয়াতে কওঁ যে বেগৰ কিমান পৰিৱৰ্তন হ'ব তাক নিৰ্ধাৰণ কৰে এইটো হৈ গল মেইন ডেফিনেশনটো ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে
বিজ্ঞানসন্মতভাৱে ইকুৱেশ্যন ৱাইজ যদি চোৱা শূন্য মাধ্যমত পোহৰৰ বেগ আৰু কোনো এটা নিৰ্দিষ্ট মাধ্যমত পোহৰৰ বেগৰ অনুপাতকে কি কওঁ সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বুলি আমি কওঁ আৰু ইয়াৰ চিম্বল কি হয় এন বা মিউৰে আমি ইয়াক বুজাবলৈ চেষ্টা কৰোঁ ঠিক আছে স্নেলৰ সামত মই আহি আছো স্নেলৰ মই কোৱেশ্যনো কৰাম তোমালোকক চিন্তা নকৰিবা মই কি কৰিছো প্ৰথমতে থিওৰি পাৰ্টখিনি কভাৰ কৰিছো কাৰণ স্নেলছ ল বুজিবৰ কাৰণে তোমালোকে ইয়াক বুজিব লাগিব ইয়াক নুবুজোৱাকে মই ডাইৰেক্ট কোৱেশ্যন কৰালে বস্তুখিনি খেলি মেলি ফিল হ'ব পাৰে তোমালোকৰ সেইকাৰণে মই থিওৰি যিখিনি ৰিলেটেবল হয় সেইখিনি মই কৰাই লওঁ তাৰপিছত গোটেইখিনি কোৱেশ্যন মই তোমালোকক কৰাম এইখিনি চিন্তা নকৰিবা ইয়াৰ লগত ৰিলেটেড যেনেকুৱা কোৱেশ্যন বনিব কাৰণ কোৱেশ্যন আছেতো আজি যদি সময় আজি মই কৰাম কোৱেশ্যনবিলাক আৰু যদি সময় নহয় বাৰু নেক্সট ক্লাছত আমি কৰিব পাৰিম এইটো কোৱেশ্যন আছে আমি এইবিলাক চব কোৱেশ্যন কৰিম ওৱান বাই ওৱান প্ৰথমতে তোমালোকে এইটো বস্তু বুজি লোৱা এইটো হৈ গ'ল প্ৰতিসৰণাংকৰ ইয়াৰ কেছ এটা ঠিক আছে তো প্ৰতিসৰণাংকৰ কেছটোৰ বস্তুটো আৰু অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ ইয়াতে কাহিনীটো এনেকুৱা হৈ আছে ষ্টেটমেণ্টটো চোৱা ষ্টেটমেণ্টত আমাক কৈছে এইটো বস্তু পাৰোঁ ইয়াতে তোমালোকক এটা বস্তু ইউজ কৰিছে যে শূন্য মাধ্যমত পোহৰৰ বেগ আৰু কোনো এটা নিৰ্দিষ্ট মাধ্যমত পোহৰৰ বেগৰ অনুপাতকে সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বুলি কোৱা হয় চ' ইয়াক আমি এনেকৈ লিখিব পাৰোঁ শূন্য মাধ্যমত পোহৰৰ বেগ শূন্যত পোহৰৰ বেগ তোমালোকে গম পোৱা কিমান হয় শূন্যত পোহৰৰ বেগ কিমান হয় আমি লিখো তাক 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড অৰ্থাৎ স্পীড অফ লাইট ইন ভ্যাকুয়াম ভ্যাকুয়াম এইটো শূন্য বুলি ক'লে বুজিবা ভ্যাকুয়ামৰ কথা কোৱা হৈছে ভ্যাকুয়ামত স্পীড অফ লাইট কিমান হয় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ইয়াৰ কাৰণে আমি সিম্বল ইউজ কৰোঁ স্মল c ঠিক আছে আৰু কিবা মিডিয়ামৰ কাৰণে সাপোজ স্পীড অফ লাইট লাগে যেনেকৈ সাপোজ লাইট ৰেটো এনেকৈ আহিছে যদি আমি এয়াৰ বুলি কৈ দিওঁ তো এয়াৰ আৰু ভ্যাকুয়ামৰ কাৰণে স্পীড অফ লাইট আমি 3 × 10⁸ বুলিয়ে মানি চলো অলমোষ্ট সেম বুলি ধৰো তো ই 3 × 10⁸ স্পীডত আহিব ইয়াতে c স্পীডত আহিছে আহি কেনে ধৰি লোৱা ই কোড এন্ট্ৰি কৰিলে আহি কেনে ধৰি লোৱা মই কৈছো যে ই এন্ট্ৰি কৰিছে কোড গ্লাছত সাপোজ এন্ট্ৰি কৰিছে গ্লাছত এন্ট্ৰি কৰিলে কি হ'ব ই বেকা হৈ কেনে যে এনেকৈ গ'ল এতিয়া যদি আমাক কয় যে গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স কি হয় তাৰমানে ৰিফ্ৰেক্টিভ ইনডেক্স যে আমি কৈছো ন ৰিফ্ৰেক্টিভ ইনডেক্সৰ কনটেক্সটটো বেসিক্যালি কানেক্ট হ'ব অবজেক্টৰ লগত যেনেকৈ গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান পানীৰ কিমান বা আন কিবা মই লিষ্টখনো দি দিছো লিষ্টখনো মই দেখাই দিওঁ একেবাৰে তোমালোকক লিষ্টখন ক'ত গ'ল হা এই লিষ্টখনো মই দি দিছো বেলেগ বেলেগ মেটেৰিয়েলৰ কাৰণে ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালু কিমান হয় সেইখিনি বস্তু তোমালোকক আগতে দিয়া আছে এইখিনি বস্তু ওলাব কেনেকৈ লাগে এইবিলাক যে নাম্বাৰবিলাক যে আহিছে কেনেকৈ আহিছে এইবিলাকো মই কৈ দিম কেনেকৈ আহিব লাগে কোনটো তোমালোকে মনত ৰাখিব লাগিব মই সেইখিনিও কৈ দিওঁ ওৱান বাই ওৱান এতিয়া আহিছো মেইন পইণ্টত আমাৰ যোনটো বস্তু মই এক্সপ্লেইন কৰি আছিলো হা এতিয়া যদি স্পীড অফ লাইটত এয়াৰত যদি পোহৰে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ডত আহি কেনে গতি কৰে আৰু যেতিয়া গ্লাছত প্ৰৱেশ কৰে ন গ্লাছৰ কাৰণে মই স্পীড অফ লাইটটো কৈ দিওঁ গ্লাছৰ যোনটো স্পীড অফ লাইট হয় এয়াৰতকৈ কম হয় তাক আমি কওঁ 2 × 10⁸ ঠিক আছে বা আমি সাপোজ নাজানো মই অলপ পিছত কৈ আছো গ্লাছৰ কাৰণে পিছত আহিছো ধৰি লোৱা ইয়াতে স্পীড অফ লাইটটো ভি হয় যদি গ্লাছৰ প্ৰতিসৰণাংক আমি উলিয়াব হয় তেতিয়াহ'লে তাক আমি এন বুলি ক'ম ইয়াতে যোনটো সিম্বল আমি ক'লো ন যে গ্লাছৰ প্ৰতিসৰণাংক কিমান হ'ব উলিওৱা তো আমি ইয়াক লিখো এনেকৈ প্ৰতিসৰণাংক এন ইকুৱেল টু আমি লিখো শূন্যত পোহৰৰ বেগ কিমান ডিভাইডেড বাই যোনটো মাধ্যমত শূন্যৰ পৰা প্ৰৱেশ কৰিছে লাইট ৰেটো তাৰ স্পীড কিমান এইটোৱে আমাৰ প্ৰতিসৰণাংকৰ এটা ফৰ্মুলা বনি যাব লগতে আৰু এটা ফৰ্মুলা পালো ন প্ৰতিসৰণাংকৰ স্নেলছ ল সাপেক্ষে ইয়াক আমি লিখো এন ইকুৱেল টু sin i বাই sin r এইটো তোমালোকে মনত ৰাখিব পাৰা তাৰমানে ইয়াতে যে i বনিব ইয়াতে যে r বনিব ইহঁতৰ সাইনৰ ভ্যালু কেইটা ৰেশিও ললেও ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স পাই যাবা আৰু নেক্সট যদি স্পীড অফ লাইটৰ সাপেক্ষে দিয়া থাকে স্পীড অফ লাইটৰ সাপেক্ষে দিয়া থাকিলে ইহঁতৰ ৰেশিওটো বনাই ল'বা বাস এইটোৰ থ্ৰুদি তুমি ৰিফ্ৰেক্টিভ ইনডেক্স ইয়াতে ক্যালকুলেট কৰি ল'ব পাৰা ঠিক আছে এইখিনিলৈকে ওকে নেক্সট আগবাঢ়ো অলপমান আৰু 2 মিনিটমান সময় লৈ কেনে এক্সপ্লেইন কৰি দিওঁ বাৰু মই কাৰণ এঘণ্টাৰ যেহেতু স্লট থাকে গতিকে আৰু 2 মিনিটমান লৈ এইখিনি বস্তু মই এক্সপ্লেইন কৰি দিওঁ ঠিক আছে এতিয়া এটা বস্তু ধ্যান ৰাখিবা এইটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া এটা বস্তু ধ্যান ৰাখিবা চাবা যেতিয়া লাইট ৰেটো আমাৰ এয়াৰৰ পৰা গ্লাছত প্ৰৱেশ কৰিছে ন এয়াৰৰ পৰা গ্লাছত আহিছে তো এটা বস্তু ধ্যান ৰাখিবা লাইট ৰেটো ক'ৰ পৰা আহিছে এয়াৰৰ পৰা আহিছে তো ইয়াতে এটা বস্তু মই মেনশ্যন কৰি দিওঁ যে ইফ দ্য লাইট enters from air to glass তাৰমানে ই যদি বায়ুৰ পৰা গ্লাছত প্ৰৱেশ কৰিছে বা এয়াৰ টু এনি মিডিয়াম বুলি কৈতো এনি মিডিয়াম কাৰণ গ্লাছ নহয় কেনে পানীও থাকিব পাৰে ফ্ৰম এয়াৰ টু এনি মিডিয়াম বুলি কৈতো তাৰমানে এন্ট্ৰি ই বায়ুৰ পৰা কৰিব লাগিব বা বায়ু নকৈ কেনে ভ্যাকুয়াম বুলি ক'ব পাৰা বায়ু ভ্যাকুয়াম একে হা একে আমি কনসিডাৰ কৰি চলো
আমাৰ এজাম্পশন ভ্যাকুয়াম বা এয়ার দুটা বস্তু সেম হ'ব, শূন্য বা বায়ু একে হ'ব। তো যেতিয়া ইফ দ্য লাইট এন্টাৰ্স ফ্ৰম এয়ার টু এনি মিডিয়াম, ঠিক আছে, তেতিয়াহ'লে এই যে ৰিফ্ৰেক্টিভ ইন্ডেক্স যে আছে ন, ৰিফ্ৰেক্টিভ ইন্ডেক্স যে আমি লিখো যে, এই ৰিফ্ৰেক্টিভ ইন্ডেক্সৰ এটা নাম থাকে, ইয়াক আমি কি বুলি কওঁ, ইয়াক আমি কওঁ এবছলিউট ৰিফ্ৰেক্টিভ ইন্ডেক্স। এইটো বস্তু ধ্যান ৰাখিবা, যদি এক্সামিনাৰে অলপ ডেপথত কুৱেশ্যন বনাব বিচাৰে ন, এবছলিউট ৱৰ্ডটো লগাই দিব পাৰে, তোমালোকে কনফিউজ হৈ যাব পাৰে যে আমিতো ৰিফ্ৰেক্টিভ ইন্ডেক্স পঢ়ি দেখিছোঁ, এবছলিউট মানে কি হয়, এবছলিউট ৰিফ্ৰেক্টিভ ইন্ডেক্স এইটো হ'ব যে যেতিয়া আমাৰ লাইটেটো এয়াৰৰ পৰা এণ্ট্ৰি কৰি কেনে কিহত প্ৰৱেশ কৰিব, বেলেগ এটা মিডিয়ামত প্ৰৱেশ কৰিব। তাৰমানে গ্লাছ নহয়, এয়াৰো ইয়াতে তোমাৰ অইলো হ'ব পাৰে, ইয়াতে তোমাৰ ৱাটাৰো হ'ব পাৰে, বা আন কিবা তৰল পদাৰ্থ বা আন কিবা সলিড অবজেক্টো হ'ব পাৰে, একো প্ৰব্লেম নাই, বাছ লাইটেটো ক'ৰ পৰা আহিব লাগিব, এয়াৰৰ পৰা আহিব লাগিব। এইটো বস্তু তোমালোকে ধ্যান ৰাখিবা, ইয়াক আমি ক'ম এবছলিউট ৰিফ্ৰেক্টিভ ইন্ডেক্স, অসমীয়াত কোৱা হয় পৰম প্ৰতিসৰণাংক। আই থিংক পৰম ৱৰ্ডটোৱে ব্যৱহাৰ কৰোঁ এবছলিউট ৱৰ্ডৰ কাৰণে। এইটো হৈ গ'ল এৰে কাহানি। বাট ইয়াতে আৰু কিছুমান লেয়াৰিং আছে, যিখিনিৰ কাৰণে মই অলপ সময় ল'ব লাগিব, কাৰণ গোটেইখিনি বস্তু যদি আজি কওঁ অলপমান তোমালোকৰ অসুবিধা হ'ব পাৰে। কি সময় ল'ব বিচাৰিছোঁ, তাৰমানে কথাটো হ'ল আজি আমি যিখিনি বস্তু চেক কৰিলোঁ, তাতে আমি লাইটেটো কি কৰিছোঁ, লঘু মাধ্যম বুলি কোৱাৰ লগে লগে, লঘু কোৱা মানে আমি তাতে এয়াৰ বুলিয়ে কৈ দিছোঁ, এয়াৰৰ পৰা গ্লাছ বা আমি কৈছোঁ ৱাটাৰত গৈছে বুলি। কিন্তু ইয়াতে আৰু এটা পইণ্ট আছে, হোৱাট ইফ আমাক যদি এনেকুৱা এটা চিটুৱেশ্যন দি দিয়ে যে ওপৰত আমাক পানী দিয়া আছে, তলত আমাক গ্লাছ দিয়া আছে, পানীৰ পৰা যেতিয়া গ্লাছত এন্ট্ৰি কৰিব, পানী গ্লাছ ৱাটাৰৰ পৰা যেতিয়া গ্লাছত এন্ট্ৰি কৰিব লাইট ৰেটো, তেতিয়া কি হ'ব, তেতিয়া কোনফালে বেণ্ড হ'ব, দূৰত যাব নে ওচৰত আহিব, আমি সেইটো চাব লাগিব। তো ইয়াতে জাষ্ট এক মিনিট লৈ কেনে এক্সপ্লেইন কৰি দিওঁ, যদি পানীৰ পৰা গ্লাছত লাইট ৰেটো এন্ট্ৰি কৰিছে, তো পানী গ্লাছৰ কম্পেৰিজনত দুটাক যদি কম্পেয়াৰ কৰিব যোৱা, কোন লঘু কোন ঘন হ'ব, পানী ৰেয়াৰৰ মিডিয়াম হ'ব কম্পেয়াৰ্ড টু গ্লাছ, কম্পেৰিজন চাব লাগিব। যেতিয়া বায়ু আৰু পানীৰ কাৰণে কেছটো চলি আছিলে, বায়ু আৰু পানীৰ কম্পেৰিজনত কোন লঘু আছিলে, বায়ু লঘু আছিলে, পানী ঘন মাধ্যম আছিলে। যেতিয়া পানীৰ পৰা গ্লাছত লাইট ৰেটো এন্ট্ৰি কৰিব, তো পানী গ্লাছৰ কম্পেৰিজনত লঘু হৈ যাব, ৰেয়াৰত আহি যাব, আৰু গ্লাছ আমাৰ ডেন্সাৰত আহি যাব। তো এইটো ক্ষেত্ৰত কি হ'ব, লাইট ৰেটো আকৌ নৰ্মেলৰ ফালে বেণ্ড হৈ যাব। তো এবাৰ ই এংগেল অফ ইনচিডেন্স হৈ যাব, ই এংগেল অফ ৰিফ্লেকশ্যন হৈ যাব। এতিয়া ইয়াতে যেতিয়া ৰিফ্ৰেক্টিভ ইন্ডেক্স ওলাবা ন, ইয়াৰ কাহিনীটো অলপ চেঞ্জ হ'ব। এতিয়া এই বস্তুটো বুজাবৰ বাবে মই অলপ সময় ল'ব লাগিব, আজি যদি আৰম্ভ কৰোঁ আৰু 15-20 মিনিটমান গুচি যাব। তো এই বস্তুটোক মই নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম। ইয়াৰ কাৰণে চিম্বল ইউজ কৰা যায় N21 বুলি। এতিয়া এইটো কি হয়, ইয়াৰ কণ্টেক্সট কি হয়, এইখিনি গোটেইখিনি বস্তু আমি ডিছকাছ কৰিম নেক্সট ক্লাছত, আৰু নেক্সট ক্লাছত আমি ইয়াৰ লগত ৰিলেটেড কুৱেশ্যনখিনিও চাম। তাৰপিছত আমি ষ্টাৰ্ট কৰি দিম লেন্স। লেন্সখিনি কভাৰ হৈ গ'লে আমাৰ এইটো চেপ্টাৰটো ফিনিছ হৈ যাব। তো মই গোটেইখিনি ডায়েগ্ৰাম লৈ আনিছিলোঁ বাৰু, লেন্স এণ্ড অল, গোটেইখিনি এইবিলাক লেন্সত কেনেকৈ লাইটে ৰিফ্লেক্ট হ'ব, এইখিনি বস্তু আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। এইবিলাক কুৱেশ্যনো আমাৰ কৰিব আছে। তো আমি নেক্সট ক্লাছত চাম যে ৰিফ্ৰেক্টিভ ইন্ডেক্সৰ এই কেছটো কেনেকুৱা আহে। তোমালোকৰ টেক্সট বুকতো বনোৱা আছে এই বস্তুটো N21, ঠিক আছে। তো এইখিনি বস্তুৰ পৰা আমি এই পইণ্টখিনিৰ পৰা আমি নেক্সট ক্লাছ আৰম্ভ কৰিম। বিফৰ আই এণ্ড দ্য ক্লাছ, তোমালোকৰ ফালৰ পৰা যদি কিবা কুৱেশ্যন সুধিব আছে সুধিব পাৰা। গেছ ফৰ্মুলাটোত লিখিছা ঠিকে, N=C/V। কিবা যদি প্ৰশ্ন আছে সুধিব পাৰা, মই তোমালোকৰ প্ৰশ্নখিনি লৈ লওঁ, আৰু যদি প্ৰশ্নখিনি নাই তেতিয়াহ'লে বাৰু আমি নেক্সট ক্লাছত এইখিনি বস্তু কণ্টিনিউ কৰি ল'ম, ঠিক আছে। অ'কে তেন্তে, তো আজিৰ কাৰণে তেন্তে ইমানতে ৰাখোঁ ক্লাছটো। চ' নেক্সট ক্লাছত আমি আকৌ লগ পাম। টিল দেন তোমালোকে ভালদৰে পঢ়িবা, ভালদৰে প্ৰিপাৰেশ্যনছ কৰি থাকিবা, আৰু যদি ভিডিঅ'টো তোমালোকৰ লাইভ হৈ যোৱাৰ পিছত চাই আছে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনতো কমেণ্ট কৰি কিনে কিবা যদি ডাউট থাকে কভাৰ কৰি দিব পাৰা। সেই ডাউটখিনি মই নেক্সট ক্লাছত যেতিয়া আহিম লাইভ, তেতিয়া মই কভাৰ কৰাই দিম তোমালোকক, ঠিক আছে। তো ভালদৰে পঢ়ি থাকিবা, ভালদৰে প্ৰিপাৰেশ্যনছ কৰি থাকিবা। থেংক ইউ ফৰ ৱাচিং দ্য ক্লাছ। বাই বাই এণ্ড টেক কেয়াৰ এভৰিৱান।